নমস্কাৰ, ৱেলকাম জেচি টিচাৰ। মই মিটিংখন আৰম্ভ কৰিব লৈছোঁ। আজি আমাৰ গুৰু মেণ্টৰ আমাৰ সকলোৰে আপলাইন চেলছ মাষ্টাৰ জেচি টিচাৰ ফ্ৰম গুৱাহাটী উপস্থিত হৈছেহি। মই মিটিংখন আৰম্ভ কৰিব লৈছোঁ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ, এটমিৰ মূল মন্ত্ৰ, চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট দ্য ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। নমস্কাৰ, প্ৰিয় এটমিয়ান পৰিয়াল। মই শ্ৰীমতী কেশন দত্ত মেম শদিয়াৰ পৰা সকলো নতুন আৰু পুৰণি সদস্যসকলক গ্ৰেট লিডাৰ্ছ মিটিঙলৈ আন্তৰিক আমন্ত্ৰণ জনাইছোঁ। আজি তাৰিখ 24 মে 2026, সময় সন্ধিয়াৰ 7টা বজাৰ। সময়সীমা 1 ঘণ্টা আমি ৰাখিছোঁ। কেতিয়াবা অকণমান বাঢ়ি যায়, তাতে ক্ষমা মাৰ্জনা কৰিব। আৰু মিটিংখন কৰোঁতেও বহুত কথা আমি কৈ যাওঁ, ভুল ভ্ৰান্তি ক্ষমা মাৰ্জনা কৰিব, তাৰে অনুৰোধ হ'ল। জইন লিংক দিয়া আছে, সকলোৱে জইন কৰিব পাৰিব। আজিৰ বিশেষ বিষয়, লাইফ ট্ৰান্সফৰ্মেশ্যন এণ্ড টোটেল গেম চেঞ্জ জাৰ্নি। এজন লিডাৰৰ জীৱন কেনেকৈ সলনি হৈ গৈছে, টোটেলি চেঞ্জ, আমি জানিব পাৰিম। সকলোৱে অপেক্ষা কৰিব আৰু শেষৰলৈকে থাকিব, তাৰে অনুৰোধ জনালোঁ। জীৱনত ইতিবাচক পৰিৱৰ্তন কেনেকৈ আনিব পাৰি। সাধাৰণ মানুহৰ পৰা সফল নেতালৈ যাত্ৰা, চিন্তাধাৰা, অভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তন, বাস্তৱ জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী, আত্মবিশ্বাস বৃদ্ধি আৰু লিডাৰশ্বিপ মাইণ্ডছেট গঢ়ি তোলা, ফাইনেন্সিয়েল ফ্ৰীডম এণ্ড টাইম ফ্ৰীডমৰ দিশে আগবাঢ়া, টিম বিল্ডিং আৰু ডুপ্লিকেট ছিষ্টেমৰ শক্তি, পৰিয়াল, স্বাস্থ্য আৰু আৰ্থিক জীৱনত ইতিবাচক প্ৰভাৱ, এটমি ব্যৱসায়ে কেনেকৈ জীৱনৰ গেম চেঞ্জ কৰিব পাৰে, লক্ষ্য স্থিৰ কৰি ধৈৰ্য, বিশ্বাস আৰু অধ্যৱসায়েৰে সফলতা লাভ। এই অনুষ্ঠানটো আপোনাৰ জীৱনৰ বাবে হ'ব পাৰে এক নতুন আৰম্ভণি। আজিৰ বিশেষ অতিথি, স্পেচিয়েল এজেণ্ট DK শৰ্মা ছাৰ, অৰ্থাৎ ডালিম কুমাৰ হাতী। তেওঁ কৰ্মসূত্ৰে চাকৰি কৰি আছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। তেখেতে সবিশেষ আজি আমাৰ মাজত দাঙি ধৰিব। সকলো টপিকছ তেখেতৰ জীৱনৰ টোটেলি কেনেকৈ পৰিৱৰ্তন আহিছে, তেখেতে কেনেকুৱা হৈছিল আৰু কেনেকুৱা হৈ পৰিছে। জীৱন পৰিৱৰ্তনৰ বাস্তৱ অভিজ্ঞতা আৰু মূল্যৱান শিক্ষা লাভৰ আমাৰ সকলোৰে বাবে এটা সুবৰ্ণ সুযোগ আনিছে এটমিয়ে ভাৰতলৈ আৰু অসমলৈ। বিশেষকৈ আমি সকলোৱে ইয়াত সফল হৈ নিজৰ জীৱনত আমাৰ সপোন পূৰণ কৰিব পাৰিম। সময়মতে জইন কৰক, শিকক, আগবাঢ়ক আৰু সফলতাৰ নতুন দিশ উন্মোচন কৰক। উই লাভ এটমি ইণ্ডিয়া। থেংক ইউ। এতিয়া আমাৰ মাজত সকলো সদস্যালৈ মই পুনৰ স্বাগতম জনাইছোঁ আজি সন্ধিয়াৰ এই ৰঙীন মঞ্চলৈ, আমাৰ গ্ৰেট লিডাৰ্ছ মিটিং, সপ্তাহী মিটিং, টেষ্টিমনি মহাকুম্ভলৈ। সকলোৱে নিশ্চয় আজিৰ মিটিঙৰ পৰা কিবা এটা সুযোগ লাভ কৰিব, কিবা এটা শিকিব বুজিব পাৰিব আৰু কিবা আপোনাৰ মটিভেশ্যন পাব, নিশ্চয় আগ্ৰহ পাব আৰু এটা নতুন বিশ্বাস আপোনালোকে পাব। ইয়াৰ মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ইউজ এটমি, লাভ এটমি, শ্বেয়াৰ এটমি। ইয়াৰে লগতে মই আমাৰ টপ লিডাৰ, আমাৰ গুৰু চেলছ মাষ্টাৰ জেচি ছাৰলৈ মই ৱেলকাম জনাইছোঁ এখন ফুলাম গামোচাৰে, আৰু ছাৰলৈ দুআষাৰ মন্তব্য আগবঢ়াব দিছোঁ। লগতে আমাৰ ডালিম ছাৰকো ছাৰে ইনভাইট কৰিব। মই ছাৰলৈ মাইকটো হেণ্ডঅভাৰ কৰিছোঁ। প্লিজ ৱেলকাম জেচি ছাৰ। থেংক ইউ। বহুত বহুত ধন্যবাদ কেশন দত্ত মেম। সুদূৰ শদিয়াৰ পৰা আমাৰ অসমৰ আটাইতকৈ উৎসাহিত লিডাৰ, ইনস্পায়াৰিং লেডি লিডাৰ, তেখেতলৈ বহুত বহুত ধন্যবাদ থাকিল মোক এইখিনি সুযোগ দিয়াৰ কাৰণে। আৰু আজিৰ মিটত উপস্থিত থকা মোৰ সকলো এটমিয়ানসকল, মোতকৈ জ্যেষ্ঠ আছে, সমবয়সীয়া আছে, মোতকৈ কম বয়সৰো আছে, আই মাতৃও আছে, পিতৃ মাতৃতুল্যও আছে। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। মই জেচি টাইট
গুৱাহাটীৰ পৰা চেলছ মাষ্টাৰ এটমে ইণ্ডিয়া। চ' মই মোৰ জীৱনৰ অনুভৱ এটামান কথা কৈ পেলাই জাষ্ট 10টা মিনিট ল'ম। দেন আচল আজিৰ এই মিটিংখনৰ উদ্দেশ্য লৈ পেলাই আমি যিটো মিটিংখন আহ্বান কৰিছোঁ সেই উদ্দেশ্যৰ কথা বৰ্ণনা কৰিব আমাৰ তেওঁ জ্যেষ্ঠ হয় কিন্তু নিচেই নতুন, জাষ্ট 4 মাহ সময় হৈছে, ডালিম কুমাৰ শৰ্মা ছাৰ। তেখেত আজি প্ৰায় 32 বছৰ তেওঁৰ চাকৰি জীৱনত আছে। তেওঁৰ ঘৰৰ সকলো সমস্যা বিৱৰি ক'ব। দেন আজি কেনেকৈ নতুন জীৱন পালে এইখিনিও ক'ব। তাৰ আগতে মই দুটামান কথা জাষ্ট মনত আহিছে কাৰণে ক'ব বিচাৰিছিলোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় এইখিনিতো নিশ্চয় নিজে নিজে অলপমান শুধৰাই ল'ব বুলি মই আশা ৰাখিলোঁ। আমাৰ জীৱনৰ দুটা বস্তু, মই কওঁ 3টা বস্তু, বাট মেইনলি দুটা বস্তু আমাৰ জীৱনত আটাইতকৈ খুব দৰকাৰী। সেই দুটাৰ বাহিৰে আপোনাৰ জীৱনটো যেন বৰ বেছি বিশেষ মূল্য থকা জীৱন নিচিনা নালাগে। তাৰমানে জীৱন যেন নালাগে। আহিছিলে, ৰাইজে যেনেকে কৈছে, ৰাইজৰ মতামতত জীয়াই থাকিলে, সমাজে কি ক'ব, অমুকে কি ক'ব, তমুকে কি ক'ব, এই ভয়ে ভয়ে অমুকে দেখোন এনেকুৱা কামেই কৰে দেখোন, জাষ্ট আনক ফ'ল' কৰি বা আনৰ অপিনিয়ন লৈ গোটেই জীৱনটো আধা বয়সতে শেষ হোৱাৰ বাহিৰে বিশেষ মূল্যৱান জীৱন যে আপুনি মই কটাইছো এইটো ক'ব নোৱাৰিম। সেই দুটা বস্তু হ'ল, প্ৰথম বস্তু হ'ল স্বাস্থ্য, হেল্থ। হেল্থ যদি আছে, মই যদি ক'ব বিচাৰো, ই আটাইতকৈ ধনী ব্যক্তি। আৰু এই হেল্থ, সেই স্বাস্থ্য থাকিলেহে আপুনি কি কৰিব পাৰিব, সময়খিনি উপভোগ কৰিব পাৰিব। সময় আপুনি কেতিয়া পাব জীৱনত? 60 বছৰলৈকেতো দিনে ৰাত একাকাৰ কৰি দৌৰোতে শেষ। সময় কেতিয়া পাব? আফটাৰ মে বি ৰিটায়াৰমেণ্ট। ৰিটায়াৰমেণ্ট নহ'লেও যি কাম কৰক, আপুনি বয়স হৈছে বুলি হয়তো ল'ৰা ছোৱালীয়ে হাতত তুলি ল'ব, আপুনি অলপ আজৰি হৈ যায়। এই আজৰি সময়টোত আপুনি সময়খিনি উপভোগ কৰিব পাৰিবনে? উপভোগ কৰিবলৈ হ'লে প্ৰথম চৰ্তটোৱে হ'ল আপোনাৰ স্বাস্থ্য কেনেকুৱা। যদি স্বাস্থ্যই নাই, ঢেৰ সময় পাইছে, আপুনি কেনেকৈ উপভোগ কৰিব? মে বি জীৱনত আপুনি 60 বছৰলৈকে বহুত টকা পইচা উপাৰ্জন কৰিলে, উপভোগ কৰিব কেনেকে? স্বাস্থ্য নাই নহয়। ডক্তৰে কৈছে আপোনাৰ অমুক আছে, তমুক আছে, অমুক খাব নোৱাৰে, তমুক খাব নোৱাৰে, আপুনি কষ্টৰ কাম নকৰিব, ইফাল নকৰিব, বহুত কথা আহি পৰিব। তেতিয়াহ'লে জীৱনটো বৰ তেনেকুৱা মূল্যৱান জীৱন নিচিনা নালাগে। এতিয়া প্ৰশ্নটো আহিছে, তেনেকুৱা মূল্যৱান জীৱন আপোনাৰ জীৱনতো হওক, এইটো বিচাৰে নে নাই? মই কিন্তু বিচাৰো। কাৰণ আপোনালোক সকলোৱে জানে, ৰিটায়াৰমেণ্টৰ পিছত নতুনকৈ এটা জীৱন, অৰ্থাৎ অৱসৰপ্ৰাপ্ত হোৱাৰ পিছৰ এটা নতুন জীৱন এটা আছে। সেই জীৱনটোত বৰ অকলশৰীয়া হৈ যায়। কেনেকে? ল'ৰা ছোৱালীৰ বিয়া বাৰু হ'ব, ল'ৰাই হওক ছোৱালীয়ে হওক, দুয়োটাৰে বিয়া বাৰু হ'ব। হোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ সংসাৰক লৈ ব্যস্ত হৈ যাব। আপুনি মই তেতিয়া কি হ'ম, এটা মানে কোনো কামত নথকা মানুহৰ দৰে হৈ যাওঁ। অলপমান লগ সংগ কমি যায়, মানে সমাজত নিমিলা অংকৰ নিচিনা হৈ যাওঁ। সেই সময়ত আপুনি যদি স্বাস্থ্যৱান হয়, আৰু তাৰ মাজতে মই 3টা বুলি কৈছিলো, মই প্ৰথমতে ক'লো কি 2টা বস্তু, স্বাস্থ্য আৰু সময়। কিন্তু মাজতে আৰু এটা আছে, টকা। গোটেই জীৱনটো জন্মৰ পৰা আপুনি ৰিটায়াৰমেণ্ট হোৱালৈকে বহুত কিবা কিবি কাম কৰিলে, বহুত টকা পইচা ঘটিলে, ঠিক আছে। তেতিয়ালৈকে স্বাস্থ্য পাতি ঠিক আছে নাই? প্ৰথম কথা আহিব। যদি স্বাস্থ্য পাতি আছে, তেতিয়াহ'লে সময়খিনি খুব ধুনীয়াকৈ কাটিব পাৰিব। সময়খিনি কাটিবলৈ এতিয়া কি লাগিল? টকা লাগিল। টকা নহ'লে আপুনি আমি ঘৰৰ পৰা ওলাব নোৱাৰো। গতিকে মই কৈছো যে আমাক 3টা বস্তু লাগিবই। প্ৰথম কথা স্বাস্থ্য নাম্বাৰ 1ত লাগিব। নাম্বাৰ 2 টকা লাগিব। নাম্বাৰ 3 টকা থাকিলে, অৰ্থাৎ সময়টো আপুনি ধুনীয়াকৈ কাটিব পাৰিব।
বোলে আজি ইচ্ছা গ'ল অলপ বৰ গৰম হৈছে অসমত, শ্বিলঙত থাকি আহোঁ এমাহ, টকা আছে, স্বাস্থ্যটো কোনো ইছ্যুৱে নাই, আপুনি এনজয় কৰিব পাৰিব। অৰ্থাৎ সময়খিনি ধুনীয়াকৈ ইউজ কৰিব পাৰিব। যদি আপোনাৰ গাত কিবা নহয় কিবা প্ৰব্লেম থাকে, এই প্ৰব্লেমক দোহাই দি 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 ল'ৰা ছোৱালীও যাব নিদিব, আপুনি নিজেও মনৰ পৰা অলপ ভয় কৰিব, তো আপোনাৰ কনফিডেন্স নাথাকিব, আপোনাৰ দেহাটো ভাগৰুৱা হৈ থাকিব, এনে ক্ষেত্ৰত আপুনি পাৰ্মিশ্যন নাপায়। তেতিয়াহ'লে ৰিটায়াৰমেণ্ট হোৱাৰ পিছতোতো অন্য এটা জীৱন বুলি মই ক'লো। কোনোবাই হয়তো 30 বছৰ জীয়াই থাকে, কোনোবাই হয়তো 40 বছৰ জীয়াই থাকিব, কোনোবাই হয়তো 50 বছৰ জীয়াই থাকিব। তেতিয়াহ'লে এই দীৰ্ঘ সময় আফটাৰ ৰিটায়াৰমেণ্ট লাইফ কেনেকে পাৰ কৰিম বুলি ভাবিছে? মেইন প্ৰশ্ন হ'ল এইটো। আকৌ এতিয়া ক'ব আমাৰ বোলে এতিয়াই চলিবলৈ নাই, বহুতে ক'ব বিচাৰে এতিয়াতো কোনো নাখাই পেলাই মৰা নাই, কিবা নহয় কিবা এটা চলি আছে, কাৰণ দেহা আছে, এতিয়া বয়স আছে, এতিয়া প্ৰব্লেম নাই। প্ৰব্লেম হ'ব আফটাৰ ৰিটায়াৰমেণ্ট বা হাতীৰ পিছত। সেই লাইফটো যিজনে মানুহ হিচাপে মূল্যৱান জীৱন হিচাপে কটাবলৈ বিচাৰে, তেওঁ হয়তো এটমিৰ কামটো পচন্দ কৰিব, মই 100% চিয়ৰ। তো এতিয়া সিদ্ধান্ত হ'ল নিজৰ নিজৰ, কাৰণ আমি এই পৃথিৱীত এবাৰ পাওঁ, এই জীৱশ্ৰেষ্ঠ মানৱ জন্ম এবাৰ পাওঁ, দ্বিতীয়বাৰ কেতিয়াও নাপায়। মিছা কথা কোনো দেখা নাই, পুনৰ জন্মৰ কথা ইয়াত প্ৰশ্নই নুঠে। তেনে ক্ষেত্ৰত এই একমাত্ৰ জীৱনটোত আমি কি কাম কৰিলে আজিৰ পৰা 5টা বা 10টা বছৰ পিছত নিজে নিজৰ ভৰিত থিয় হ'ব পাৰিম, আৰু নিজৰ কি বুলি কয় এইটো হিন্দীত কয় নহয়, মন চাহি জিন্দগী, মনে বিচৰা জীৱন। আপোনাৰ স্বাস্থ্যও থাকক, টকাও থাকক, সময়ো আপুনি যিকোনো প্ৰকাৰে উলহ মালহেৰে অতিবাহিত কৰিব পৰাকে তেনেকুৱা এটা জীৱন, তেনেকুৱা এটা শৰীৰ লাগে নে নালাগে, এইটো এটা ডাঙৰ প্ৰশ্ন আহিব। সেইটোক যিসকলে বিচাৰিব তেওঁলোকে এই প্লেটফৰ্মটোত টিকি থাকিব পাৰিব আৰু ছাকচেছ হ'বই। গতিকে মই ভাবো এই প্লেটফৰ্ম, এটমি নামৰ প্লেটফৰ্ম এই বিশ্বত প্ৰথম, ভাৰতবৰ্ষতো প্ৰথম, অসমতো আমি প্ৰথমবাৰ পাইছো। তো প্ৰথমবাৰ আমাৰ পূৰ্বপুৰুষৰ পৰা নকৰা কাম এটা, বহুতে বহুত কোম্পানী কৰিছে চাগে, কিন্তু এনেকুৱা নহয় যিটো নেকি 100% অনলাইন, য'ত নেকি 100% প্ৰডাক্টৰ এচুৰেঞ্চ আছে, য'ত নেকি প্ৰডাক্টে কথা কয়, আপুনি মই প্ৰমাণ কৰিছো, আমি এক্সপিৰিয়েঞ্চ কৰিছো, প্ৰুফ আছে, আৰু পুৰা বিশুদ্ধ চিষ্টেম, ইয়াত কোনো ধৰণৰ খেলি মেলি কথা নাই। আপোনাৰ শৰীৰ আপুনি জানে, আপুনি কাম কৰিছে, আপুনি ইনকাম পাব, চিধা কথা। সকলোৰে ID আৰু পাছৱৰ্ড মই ৰিকুৱেষ্ট কৰিছো কাইণ্ডলি লিখি ৰাখিব, আপোনাৰ সময়ত প্ৰয়োজন নহ'লেও আপোনাৰ ল'ৰা ছোৱালী নাতিপুতিৰ দিনত প্ৰয়োজন হ'ব। কাৰণ এই প্ৰজেক্টটো হ'ল দীৰ্ঘম্যাদী প্ৰজেক্ট, আজিৰ কাৰণে নহয়। আৰু আজিয়ে এদিনতে একো হ'ব নোৱাৰে, কিন্তু এদিন হ'বই, এইটো খাটা। 100% অনলাইন, এই অনলাইন ব্যৱস্থা মানৱ সমাজ সভ্যতা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে নাথাকিবনে? যদি থাকে এই চিষ্টেম চলি থাকিব, আৰু এই পৃথিৱীখন যদি মানুহ থাকে এই চিষ্টেম চলিব। কাৰণ যিমানে সময় আৰু পৰিৱেশ পৰিস্থিতি সলনি হৈ গৈ থাকিব, চিষ্টেম ডেভেলপ হৈ গৈ থাকিব, সিমানে মানুহৰ দেহা অৱস হৈ গৈ থাকিব, খোৱা খাদ্যৰ অভাৱ হৈ গৈ থাকিব, ভিটামিনৰ নিউট্ৰিচনৰ ডেফিচিয়েঞ্চি হৈ গৈ থাকিব। তেনে ক্ষেত্ৰত আমি এক্সটাৰ্নেল চ'ৰ্চৰ পৰা ভিটামিন বা এনেকুৱা আমাৰ ছাপ্লিমেণ্ট আমি ল'বলৈ বাধ্য। আজি মই গুৱাহাটীত লোকেল বস্তু নাপায় বুলি গৈছিলো ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত, অৰ্থাৎ মেঘালয়ৰ বৰ্ডাৰৰ 14 মাইল বুলি এটা বৰ্ণিহাট বুলি এডোখৰ জেগাত গৈছিলো। লোকেল বস্তু বিচাৰি বিচাৰি গৈছো, কাচিত অলপমান 500-600 টকাৰ বস্তুহে মই আনিছো, পিয়ৰ লোকেল বিচাৰি গৈছো মই। এই গাঁৱৰ পৰা বুঢ়ী মানুহে অনা হ'ব লাগিব। কিয়? গুৱাহাটীখনত আপুনি গোটেই গুৱাহাটীত ঘূৰক, এটাও পিয়ৰ বস্তু নাপায়, কিন্তু মানুহেতো খাই আছে। তেনে ক্ষেত্ৰত তেওঁ দীৰ্ঘজীৱী হ'বনে? নাই। এই 35-40ৰ পৰা ষ্টাৰ্ট হৈ যাব তেওঁৰ কিবা না কিবা সমস্যা। তো তেনেকুৱা জীৱন বিচৰাসকলৰ কাৰণে এই প্লেটফৰ্ম আটাইতকৈ যোগ্য, আটাইতকৈ আপোনাৰ কাৰণে হয়। তো মোৰ কাৰণেতো 1000% হয়, কাৰণ মোৰ কথা সকলোৱে জানে। 26 বছৰ ভুগিছিলো পাৰ্টিকুলাৰ এটা প্ৰব্লেম,
মোৰ মিছেছ 19 বছৰ পাৰ্টিকুলাৰ এটা প্ৰব্লেমত ভুগিছিলোঁ। আজি যোৱা 5.5 বছৰ হৈ গ'ল, এটাও প্ৰব্লেম নাই, গোটেই ঘৰখনত এটাও প্ৰব্লেম নাই। চ' মোৰ এজ 58 ৰানিং, 58লৈকে সেইকাৰণে কিজানি আজিলৈকে এটাও টেবলেট বা এটাও ইনজেকশ্যন লৈ পোৱা নাই। গতিকে তেনেকুৱা এটা প্লেটফৰ্ম মানুহক আমাৰ লেডি লিডাৰগৰাকী লিখিছে ট্ৰান্সফৰ্মেশ্যন, এটা জীৱনশৈলীৰ পৰা অন্য এটা জীৱনশৈলীলৈ লৈ যোৱা। এই কথাটো যদি আপুনি স্বীকাৰ কৰিব পাৰিছে, ট্ৰান্সফৰ্মেশ্যন বোলা বস্তুটো যদি স্বীকাৰ কৰিব বিচাৰে, দেন আপোনাৰ কাৰণে এই প্লেটফৰ্ম। তো বহুত বহুত ধন্যবাদ। এইখিনি মই সময় ললো, বেছি সময় নলওঁ। আমাৰ স্পেচিয়েল এজেণ্ট ডালিম কুমাৰ শৰ্মা ছাৰ, তেখেতৰ বয়স প্ৰায় 65 মানেই হ'ব, কিন্তু তেওঁ কম বয়সত চাকৰি সোমোৱাৰ কাৰণে 32 বছৰ চাকৰি কৰা হৈ গ'ল। আজি 6-7 মাহ আছে। দেন তেখেতে কেনেধৰণে কাম কৰিব আপোনালোকে চাই থাকিব পাৰিব। আমি দি থাকিম, আপোনালোকে গম পাই যাব। তেওঁৰ জীৱন বৃত্তিৰ কথা আপোনালোকক ক'ব। মই এইখিনিকে কৈ পেলাই সকলোকে এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ প্ৰথম টাৰ্গেট হ'ব লাগে চেল্ছ মাষ্টাৰ। চেল্ছ মাষ্টাৰৰ কাৰণে সকলোৱে জানে চেল্ফ ID অৰ্থাৎ স্পেচিয়েল এজেণ্টলৈ আহিব লাগে। লেফ্ট ৰাইট কিমান 25 লাখ। প্ৰথম চেল্ছ মাষ্টাৰ নগ'লেও 15 লাখৰ টাৰ্গেট ৰাখিবই লাগে। আৰু যদি টাৰ্গেট ৰাখিছে, এদিনত এবছৰত নহয়, কিন্তু এদিন হ'বই। কিন্তু এই টাৰ্গেট ৰখাটো খুব দৰকাৰ। চ' বহুত বহুত ধন্যবাদ এইখিনি মোক সুযোগ দিয়াৰ কাৰণে আমাৰ ইনস্পায়াৰিং লেডি লিডাৰ কিষণ দত্ত মেমলৈ। চ' এই সুযোগতে মই আজিৰ টেষ্টিমনি দাতা ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত কৰ্মৰত ডালিম কুমাৰ শৰ্মা ছাৰক মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ যে আপুনি আপোনাৰ জীৱন কেনেকুৱা আছিল, ক'ত কি কৰিলে, কিমান টকা পইচা খৰচ হ'লে, কিমান বছৰ ভুগিলে, দেন কেনেকুৱা বৰ্তমান পৰিস্থিতি পৰিৱেশ আপোনাৰ ঘৰখন, কাইণ্ডলি অলপ জনাব বুলি ডালিম কুমাৰ শৰ্মা ছাৰক মই ৱেলকাম জনাইছোঁ। চ' প্লিজ ৱেলকাম ডালিম ছাৰ। থেংক ইউ ভেৰি মাছ সকলোকে। থেংক ইউ ছাৰ, এইখন মোক সুবিধা দিয়াৰ কাৰণে আজি মই বহুত আনন্দিত হৈছোঁ। আৰু মই অলপ কম বুলি মই ভাবি থাকোঁ। লগতে মই আমাৰ স্পেচিয়েল এজেণ্ট কেশন মেম দত্তক মই আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে আমাৰ গুৰু জেচিতা ছাৰক মই শতকোটি প্ৰণাম জনাইছোঁ। এই প্লেটফৰ্মখনত মই কিয় আহিবলগীয়া হ'ল, এই কথাখিনি মই আপোনালোকক মই জনাম। প্ৰথমতে মোৰ পৰিচয়টো মই দি আছোঁ। মই শ্ৰী ডালিম কুমাৰ শৰ্মা, স্পেচিয়েল এজেণ্ট ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত কৰ্মৰত। কিন্তু আজি মই বৰপেটাতে আছোঁ, কাৰণ মোৰ অৰিজিনেল ঘৰ বৰপেটা টাউন। বৰপেটাৰ পৰা মই এতিয়া আপোনালোক গোটেই মোৰ জীৱনৰ কাহিনীখিনি ক'ম বুলি আশা কৰিছোঁ। ইয়াত মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, নিশ্চয় সকলোৱে অলপ শুধৰাই ল'লে মই নথৈ আনন্দিত হ'ম। মই 1969 এপ্ৰিল মাহত মই বৰপেটা টাউনত মোৰ জন্ম হৈছিলে। মোৰ জীৱনৰ কাহিনীটো বহুত কি কৈ শেষ নহ'ব। যিয়ে নহওক বাৰু মই আজি আপোনালোকক ক'ম বুলি, আৰু এইখন সুবিধা পোৱাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ। মই সৰুৰ পৰা ডাঙৰ হ'লো। মই মোৰ স্কুলৰ নামটো জনাই আছোঁ। মই নগাঁও শিক্ষা মন্দিৰ হাইস্কুল, আৰু যিখন কলেজ আছিলে ডক্টৰ বাণীকান্ত কাকতি কলেজ। মই ইয়াত 18 বছৰ হোৱাৰ লগে লগে মই ওলাই যাবলগীয়া হ'ল। জীৱনত বহুত কাহিনী, যিয়ে নহওক বাৰু এদিন ঘৰৰ পৰা ওলাবই লাগিব। যিহেতুকে আমি জন্ম লৈছোঁ, কিবা এটা কৰি খাবই লাগিব। এনেকৈ গৈ মই ওলাই গ'লো মাত্ৰ 10 টকা হাতত লৈ। মই গুৱাহাটীলৈকে ৰাওনা হ'লো মোৰ মাতৃক সেৱা জনাই। মই কিবা এটা হ'ম, কিবা এটা কৰিম, এনেকৈ গৈ ওলাই গ'লো। ওলাই গৈ মই এজন ষ্টেট বেংকৰ মেনেজাৰ, তেখেতৰ নাম দিলীপ শৰ্মা, তেখেতক মই ৰাস্তাতে লগ পালোঁ।
তেখেতে বৰ্তমানৰ জীৱিত আছে, ৰিটায়াৰ হৈছে। তেখেতৰ জুৰুডত ঘৰ। সকলোৱে জানে দিলীপ শৰ্মা ষ্টেট বেংকৰ মেনেজাৰ। তেখেতে বহুত চিনিয়ৰ হয়। তেখেতে মোক কৈছে তুমি মোৰ ঘৰত আহিব নালাগে, তোমাক মই কিবা এটা কৰি দিম, তুমি বিশ্বাস ৰাখা। হয় ছাৰ। এনেকৈ গৈ মোক এটা তেখেতে ITIত মোক এটা সুযোগ দিলে। তোমাৰ কাৰণে এটা ভাল সুযোগ আছে, তোমাৰ পঢ়া পাতিৰো গোটেই কমো নহয় বেছিও নহয়, বাৰু তুমি পাবা। মই যিহেতুকে আছো, মই MTO ট্ৰেইনিং ললো, লৈ মই 2 বছৰ 4 মাহ, কিন্তু কোৰ্চটো 3 বছৰ আছিলে। 2 বছৰ 4 মাহতে মোৰ এইটো সমাপ্ত হৈছিলে, কাৰণ কেলকাতাত মই হিমমটৰত কাম কৰিছিলো। তাৰ পৰা মই ওলাই আহি মই ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত মই 92 এপ্ৰিল মাহত মই জইন কৰিলো। তাত মোক যেতিয়া ইণ্টাৰভিউ ল'বলগীয়া হ'ল, সকলোৱে জানে এজন ডাঙৰ ডক্টৰ আছে, ডক্টৰ জিজি আহমেদ, অৰ্থাৎ গিয়াছুদ্দিন গাজী আহমেদ। সেই সময়ত 65 জন ইণ্টাৰভিউত মানুহ আছিল। গোটেইকেইজন মানুহে ইণ্টাৰভিউ দিলে। মোৰ কলিং লেটাৰৰ নাম্বাৰ আছিল, এতিয়াও কলিং লেটাৰখন লগত আছে। মই ল'ৰা ছোৱালীক দেখুৱাম বুলি ৰাখি থৈছো, আনকি মই নাতিসকলকো দেখুৱাম। 32 নম্বৰ কলিং লেটাৰ আছিলে। মোক ইণ্টাৰভিউত ললে, লৈ এতিয়া সেই সময়ত অলপ বেলেগ চিষ্টেম আছিল, কিন্তু ৰিটেন আছিলে। সম্পূৰ্ণকৈ লিখাখিনি হৈ গ'ল, অৰেলটো হৈ গ'ল। ইণ্টাৰভিউ শেষ হোৱাৰ পিছত মোক কিয় নাজানে কৈছে যে আপোনাক ছাৰে অলপ ৰখিব দিছে। নাই, মই ছাৰ বহুত দূৰত থাকো, মই বৰপেটাত গুচি যাব লাগিব, কাৰণ মইতো ৰখিব নোৱাৰিম। নাই, আপোনাক ছাৰে নিশ্চয় ৰখিব দিছে। কিবা বিশেষ কথা আছে আপোনাৰ লগত, কাৰণ মই ভালকৈ বুজি পোৱা নাই, কিন্তু আপোনাক। ছাৰ আপুনি আহি যাওক। হয় ছাৰ, আহিছো। তেনেকৈ মোক মাতাৰ পিছত মই আহিলো ছাৰৰ ওচৰত। 5টা বজাত মোক ক'লে তুমি ইয়াতে জইন কৰিব লাগিব। হয়, এনেকৈ মই জইন কৰিলো। কৰি এনেকৈ 2-3 বছৰ গুচি গ'ল। মই এনেকৈ ডিউটি বিলাক অফিচত কৰি আছো। এদিন বহি থাকোতে মোৰ নাকেৰে অকণমান ব্লাড আহিছিলে, সামান্য। মই ভাবিছো এইটো কি হ'ল, মইতো একো চিন্তা কৰা নাই, মোৰতো একো অসুবিধাও পোৱা নাই, কি হ'ল। এনেকৈ বাৰু কৈ মই মনে মনে থাকিলো। লগে আমাৰ তাতে ENT ডক্টৰক মই দেখুৱালো। দেখুৱাত মোক কৈছে কি এইটো আপোনাৰ চাইনাছৰ প্ৰব্লেম আছে নেকি। মইতো নাজানো, আপোনালোকে ডক্টৰ, আপোনালোকে জানিব মোৰ চাইনাছ আছে নে নাই। কিন্তু মোৰ মাথা চাথা বিষ চিষ একো নাই। তেখেতে কিবা টেবলেট 2টা দিলে নেকি, মই দিয়াৰ পিছত এলাৰ্জি টেবলেট দিলে। মই এটা খালো, খাই কিন্তু মোৰ সেই ব্লাডটো তেতিয়া অহা নাই। এনেকৈ গৈ আছে, দিন গৈ আছে। মাজে মাজে মোৰ গাটো খুব বেয়া লাগে। ডিউটিৰ সময়তে মোৰ যিটো জীৱনৰ পেথেটিকেল ষ্টৰী, এনেকুৱা জীৱনত কাৰো নহওক, মই ভগৱানক তাৰে কামনা কৰিছো। ডিউটিৰ সময়ত মোৰ ব্লাড আহি যায়, মানুহ ভৰ্তি হৈ যায়। আকৌ ট্ৰেনষ্টেট ইনজেকচনটোৰ নাম মই ভালকৈ জানো, ট্ৰেনষ্টেট বুলি কয়। ব্লাড বন্ধ হৈ যায় লগে লগে। এনেকৈ জীৱনটো কটাই আছো। লাষ্টত মই এখন ডাঙৰ হস্পিটেল আছিলে গুৱাহাটীত, সকলোৱে সেই সময়ত ডাঙৰ বুলিয়ে কয়, হায়াৰ হস্পিটেল। তাত বহুত বছৰ ধৰি মই ট্ৰিটমেণ্ট কৰি আছো। তাতে ডক্টৰে মোক বহুত পৰীক্ষা কৰিলে। পৰীক্ষা কৰি দেহাটো আৰু এইফালেও নাযায় সেইফালেও নাযায়। কৈছে আপোনাৰ ব্ৰংকাইটিছ হৈছে, আপুনি ঔষধ খাই থাকিব লাগিব। হয়, ঠিক মোৰ চিন্তাতে না কি চিন্তাতে হৈ গ'ল। মোৰ পত্নী সুনীতা দেৱী, তেখেতে এই প্লেটফৰ্মত সদায় এক্টিভ হৈ আছে। বৰ্তমানো মোৰ কাষতে বহি আছে।
কাৰণ মই মিটিং শুনি থাকে, মিটিং শেষ হললৈকে তাইও শুনি থাকে। তাইৰ ভৰি বিষ হ'ল, গাঁঠিৰ বিষ হ'ল, এনেকৈ জীৱনটো গৈ আছে। চিকিৎসা কৰি আছো, মিছেছকো চিকিৎসা কৰি আছো। এনেকৈ কৰি কৰি মই বহুত চিন্তাত পৰি গলো। এই দুজন বেমাৰী মোক ধৰিব লাগে, তেতিয়া ল'ৰা ছোৱালী একেবাৰে সৰু কেঁচুৱা, ডাঙৰ ল'ৰাটো, কি কৰা যাব, জীৱনটো এনেকুৱা হ'ব। লাষ্টত হায়াৰ হস্পিটেলত মোক ক'লে, আপুনি ভাল পাব, মিছেছো ভাল পাব, আপোনাৰ পৰীক্ষা আৰু কৰিবলগীয়া আছে। হ'ব ছাৰ, মোক ছাৰ যিমান ভাল দামী ঔষধ আছে ভালে ঔষধ দিয়ক। এনেকৈ ঔষধ দিছে, ঔষধ দি কাহৰ ঔষধ দিছে। ইয়াত মোৰ 2-3 দিন ব্লাড নাহে, তাৰপিছত আকৌ ব্লাড আহে, একেবাৰে ফিচ কৰি মাৰা দি চিটিকি যায়। এইপিনে মিছেছো বেমাৰী, মিছেছো নাৰ্ভৰ ঔষধ খাই আছে, দুজনে একেলগে একে চিকিৎসা, একে বেমাৰৰ নিচিনা হৈছে। লাষ্টত বহুত টকা দিবলগীয়া হ'ল, হায়াৰত 7 লাখ টকা মই দিবলগীয়া হ'ল, বিল আহি গ'ল। দুজন প্ৰাণী চিকিৎসা, সাংসাৰিক বিপদত পৰি গলো। তেতিয়া মই দৰমহা বেছি পোৱা নাছিলো। মই জইন কৰাৰ লগে লগে মই দৰমহা পাইছিলো 993 টকা। লাষ্টত মই 9,000 মান পাই আছিলো, 10,000 মান টকা পাই আছিলো। এতিয়া বাৰু বেছি পাওঁ, সেইটো বেলেগ কথা। তেনেকৈ 7,43,000 টকা দি দিলো, কোনো ৰিজাল্ট নাই। লাষ্টত মোৰ ল'ৰা ছোৱালীও ক'লে, ল'ৰা মানে তেতিয়া মোৰ ডাঙৰ ল'ৰাটোৱে আছিলে, কোনোমতে তাৰ অলপ বেছি ডাঙৰ হোৱা নাই, অলপ জানে, চিকিৎসাটো অলপ ভালকে কৰিব লাগিব। এনেকৈ গৈ মই চেন্নাই এপ'লত দেখুৱালো, একেই কথা, একে বাৰ্তা। মিছেছকো দেখুৱালো, একেই কথা, একে বাৰ্তা, একে ঔষধ, কেৱল পৰীক্ষা কৰি কৰি জীৱনটো মানে আধা মৰা আধা দিয়া। এই টেবলেট, ইমান পাৱাৰী টেবলেট, 750 পাৱাৰৰ টেবলেট, 550 পাৱাৰৰ টেবলেট, এই জীৱনটো তেনেকৈয়ে পাৰ কৰি কৰি গলো। লাষ্টত দিল্লী এপ'লত গলো, একেই কথা, একেই বাৰ্তা। তাতো 1,70,000 টকা দিছিলো। চেন্নাই এপ'লত 2,43,000 টকা গৈছিলে। তেখেতসকলে অলপ মোক ৰেহাই দিছিলে সময়ত। তেনেকৈ কৰি কৰি জীৱনটোত 10-12 লাখ টকা সেই সময়তে গুচি গ'ল। লাষ্টত উভতি আহিলো, ডক্তৰে মোক এটা দিহা দিলে, আপুনি গুৱাহাটী এপ'লত দেখাওক, মিছেছকো দেখাওক, আপোনালোকক দেখুৱাওক। আজি মই ডক্তৰজনৰ নাম কম, আপোনালোকক ক'ব বাধ্য হৈছো, আৰু সকলোৱে এইজন ডক্তৰৰ কথা মনত ৰাখিব, ডক্তৰ কৃপেশ ৰঞ্জন শৰ্মা। সাংসাৰিক ডক্তৰ, ডাঙৰ ডক্তৰ বুলি কয় সকলোৱে। বাৰু ঠিক আছে, এইজন ডক্তৰৰ ওচৰত যাম। ময়ো গৈছো, মিছেছো গৈছে। এখেতৰ চেম্বাৰত গলো, তেখেতে মোক ক'লে, ঠিক আছে, আপুনি মোক এপ'লত আহিব নালাগে, সেইখন এপ'ল হৈছে ইণ্টাৰনেশ্যনেলৰ ওচৰত, খ্ৰীষ্টান বস্তি। ছাৰ আপোনাৰ চেম্বাৰ কোনটো ছাৰ? নিজা চেম্বাৰ, মোক চেম্বাৰত মোৰ জীৱনটো লাগে, এইজন মোৰ মিছেছ, দুজনে একে অৱস্থা। আপুনি তেতিয়াহ'লে চিন্তা নকৰিব, মোৰ চেম্বাৰত আহিব, মোৰ চেম্বাৰটো হাতীহত। হ'ব ছাৰ। দুজন গলো, মিছেছক নাৰ্ভৰ বিষয়ে দেখুৱালো, মোক ইয়াত দেখুৱালো, দেখুৱাই ক'লে, পৰীক্ষা কৰিব দিলে, এক্সৰে কৰিলে, মোক ব্লাড টেষ্ট কৰিলে, কৰি এনেকৈ 18,000 মান টকাৰ পৰীক্ষা হ'ল। তাৰপিছত তেখেতে 12,000 টকাৰ ঔষধ লিখিলে। মিছেছকো চালে, নাৰ্ভৰ ডক্তৰে, তাইকো মানে 9,000 মান টকাৰ খৰচ হ'ল। কেৱল পৰীক্ষা কৰি দুটা প্ৰাণী শিঙি মাছৰ নিচিনা হৈ গৈছো। কেৱল জীৱনটো হাড়ে আৰু ছালে লাগি আছে। আপোনালোকে বিশ্বাস নকৰিব, মোক এতিয়া দেখিছে হয়তো ধুনীয়া হৈ আছো, কিন্তু সেই অৱস্থাত মই কেনেকুৱা আছিলো, আমাৰ গুৰু তাইত ছাৰে সম্পূৰ্ণকৈ জানে। এনেকৈ গৈ নেক্সট তাৰ পৰা মই গুচি আহিলো। আকৌ মই হায়দত দেখুৱাব গলো, ৰিপিট।
ডক্টৰে একে কথা নাই, মিছেছ নাই। এতিয়া ডক্টৰ এজন, মই ডক্টৰজনৰ নাম কম, ডক্টৰ বিনীত কুমাৰ তেদী, নাৰ্ভৰ ডক্টৰ বুলি সকলোৱে কয়। আমিও তেখেতক ভাবিছো ডাঙৰ ডক্টৰ, মিছেছে এজন প্ৰাণী ৰিকভাৰী হলে মই বাচিব পাৰো, মই বাচিব পাৰিলে মিছেছে বাচিব, সুনীতা, এই আমি দুজন এনেকুৱাই ভাবো। যিহেতু মোৰ ডাঙৰ ল'ৰাটো সেই সময়ত সৰু হৈ আছে, এনেকৈ চলি বিনীত কুমাৰ তেতিয়াই 18টা ইনজেকশ্যন দিছে এদিনত মিছেছক, মই চাই আছো। চকুত দিছে, হাতৰ আঙুলিত দিছে, ভৰিত দিছে, গৰাত দিছে, গৰা মানে গেৰুৱাত দিছে, পিঠিত দিছে, চকুৰ কাষত দিছে, মাথাত, এই কাণৰ তলেদি দিছে। তেতিয়া মই ছাৰক সুধিলো, ছাৰ এইবিলাক ইনজেকশ্যন নে কি? এইটো পৰীক্ষা কৰি আছো, এইটো ইনজেকশ্যন দিবই লাগিব। ছাৰ এইটো ইনজেকশ্যন দিলে বাচি থাকিবনে ছাৰ? আপুনি অলপ বেমাৰী মানুহতো, অলপ আপোনাৰ ভুল বোকাৰ নিচিনা হৈছে, আপুনি অলপ ৰেষ্ট লৈ বহকচোন, পৰীক্ষাটো কৰিব দিয়ক। হ'ব ছাৰ, আপোনালোকে পৰীক্ষা কৰক, আপোনালোকে ডক্টৰ পাম। এনেকৈ পৰীক্ষা কৰি কোনো ৰিজাল্ট নাই, মোৰতো ৰিজাল্ট নাই, একো নাই। লাষ্টত তেখেতে এসপ্তাহ পিছত মাতিছে বিনীত কুমাৰ তেদী, মিছেছক, কৈছে কি আপোনাৰ কোনো ঔষধে ৰেছপণ্ড কৰা নাই, এটা আৰু পৰীক্ষা আছে। ছাৰ কিমান পৰীক্ষা? আপুনিতো পৰীক্ষা কৰি বহুত টকাৰ পৰীক্ষা কৰিলে, এতিয়া এইটো কি পৰীক্ষা? তেখেতে মোক এটা নাম কলে, কৈছে কি এইটো তেনেকুৱা নিচিনা নাৰ্ভৰে, কিন্তু এইটো কম্পিউটাৰত কৰিব লাগিব, এইটোত 18,000 টকা খৰচ হ'ব পাৰিব। তেতিয়া মই ক'লো, ছাৰ আপোনাক মই সিদিনা 43,000 টকা দিলো পৰীক্ষাত, আজি মই 18,000 ক'ৰ পৰা দিম? আমিও ইমান কোনোমতে পেটে ভাতে খাই চলি আছো, সৰু চাকৰি এটা কৰি। নাই, জীৱন বচালেতো টকা দিবই লাগিব। এনেকৈ মই চিন্তা কৰিলো, এজন ডাঙৰ ৰিপ্ৰেজেণ্টেটিভ তেখেতে মোক ক'লে, দাদা আপোনাৰ কি হৈছে? এনেকুৱা, এইটো যি পৰীক্ষা আপোনাৰ কৰিব দিছে মিছেছে, মই শুনি আছো, কিন্তু মই ৰিপ্ৰেজেণ্টেটিভ ক'ব নালাগে, আপোনাৰ অৱস্থা দেখা পাই, দুজন বেমাৰী, আপুনি তেখেতক ধৰিছে, তেখেতে আপোনাক ধৰিছে, মই আপোনাৰ দুখত দেখি ক'বলগীয়া হৈছে যে আপুনি এইটো পৰীক্ষা কৰিলে গাটো কঁপি উঠিব, মিছেছৰ কঁপিব, কঁপনি বেমাৰ লাষ্টত আহিব, লাষ্টত কঁপনি বেমাৰো শেষ হ'ব আৰু মানুহজনো শেষ হ'ব। তেতিয়া সেই পৰীক্ষাটো মই ছাৰক ক'লো, ছাৰ মই আজি পইচা কম, মই আপোনাক দিব নোৱাৰিম, কাৰণ মই কালি পৰহিৰ ভিতৰত মই মেনেজ কৰি আহিম। আপুনি যদি পইচাই নাই, আপুনি মেডিকেলত কিয় আহিছে? কি কৰিম ছাৰ, সৰু চাকৰি কৰা মানুহ, কোনোমতে আপোনালোকক আশা কৰি আহিছিলো জীৱনটো ঘূৰাই পাম বুলি, দুজন বেমাৰী যিহেতুকে। এনেকৈ কৰি মোৰ মিছেছে বিচনাত পৰি ফেচবুক চাই থাকে। মই ফেচবুকত মই কাম কৰো, ময়ো কাম কৰো, এতিয়াও কাম কৰি আছো, আৰু মোৰ ইউটিউব চেনেল আছিলে, ইউটিউবতো মই কাম কৰো, কিন্তু এতিয়া ইউটিউবটো মই অলপ কমাই দিছো, যিহেতু দেহা অসুস্থ, বহুত ঘূৰিব লাগে। পেমেণ্ট পাইছিলো 3-4 বাৰ, বাৰু যিয়ে নহওক সেইটো কথা বেলেগ। এনেকৈ ফেচবুকত পাই মই মীনাক্ষী মেম তই গহনা লগ পালো। হয়, কৈ আছো ছাৰ। ডালিম ছাৰ হয় ছাৰ, কৈ ডালিম আছো ছাৰ ছাৰ। মাজতে মাতিলো, হয় ছাৰ, আপোনাৰ গহনা কেতিয়া বিক্ৰী হ'ল আকৌ? হয়, কৈ আছো ছাৰ। তেতিয়া মই মীনাক্ষী মেমক লগ পালো, মীনাক্ষী মেমে মোক উপদেশ দিলে, কৈছে মেম আপুনি আমাৰ এটমিৰ প্ৰডাক্ট ইউজ কৰিবনে? ছাৰেতো নিশ্চয় ইউজ কৰিব নে নকৰে, মেডিকেলৰ মানুহ, কাৰণ আপোনালোকৰ জীৱনটো দেখা আমাৰ বহুত বেয়া লাগিছে। এইখিনি কথা বাৰু আছে, কিন্তু মই যেতিয়া নেক্সট আৰু মই এবাৰ আকৌ যাবলগীয়া হ'ল, আমাৰ ডক্টৰে কৈছে পৰীক্ষাটো কৰা। এইবুলি কৈ মই গোটেই মিছেছৰ সোণা গহনা বিলাক বিক্ৰী কৰিবলগীয়া হ'ল। তেতিয়া আকৌ 18,000 টকা পৰীক্ষা কৰিম বুলি ৰেডি হৈছিলো, কিন্তু মই পৰীক্ষা নকৰিলো। তেতিয়া মই বঙাইগাঁও গৈছো, বঙাইগাঁৱত দেখুৱাইছো, ডিব্ৰুগড় গৈছো, ডিব্ৰুগড়ত দেখুৱাইছো, এইপিনে আপোনাৰ ধুবুৰী গৈছো, ধুবুৰীত দেখুৱাইছো, ওজা পৰ্যন্ত দেখুৱাইছো কি বেমাৰ হৈছে।
কাৰণ মিছেছৰ এনেকুৱা বেমাৰটো মই দেখি চক খাইছো কাৰণ খোজ কাঢ়িব নোৱাৰে কি নোৱাৰে নাৰ্ভৰ বুলি কৈছে কিন্তু নাৰ্ভৰ ঔষধে কাম নিদিলে গোটেই সোণা সোণা বিক্ৰী কৰি সৰ্বচন্ত কৰি গলৰ পৰা ময়ে কাঢ়ি নিয়াৰ নিচিনা হৈছে এনেকৈ কৰি মই মিনেক্সিমে মোক সদায় কৈ থাকে মোক মানে মিছেজক কৈ থাকে মোক বেছি কথা নকয় মোৰ লগত সুনীতাই মোক ক'লে যে বুলক মেমে নিশ্চয় কিবা এটা ভাল ৰিজাল্ট আমাক দিছে দিব এটমিত আপুনি জইন কৰিব লাগে আপোনাক এজন ছাৰৰ নাম কৈছে মই বুজি পোৱা নাই কিন্তু আপুনি বুজি পাব তেতিয়া মই ফেচবুকটো অন কৰিলো মই লাইভ আহোঁ লাইভত মোৰ মানুহ 200 বা 250 বা 150 লৈকে হয় তেখেতে ভালকৈ জানে সেই লাইভত আহোঁতে মিনেক্সিমে মোক ক'লে ছাৰ নমস্কাৰ জনাইছো আপোনাক মই মাজতে এটা কথা ক'বলগীয়া মেম কওক আপোনাৰ জীৱনটোৰ কাৰণে আৰু মিছেছৰ জীৱনটোৰ কাৰণে এবাৰ আপুনি আমাৰ এটমিক প্ৰডাক্ট ব্যৱহাৰ কৰক মাত্ৰ এবাৰ বেছি পইচা নহয় আপুনি 1000 বা 2000 টকাৰ ব্যৱহাৰ কৰি চাওক আপোনাক দেখাবে আমাৰো বেয়া লাগিছে কাৰণ জীৱনটো এনেকুৱা হৈ আছে ঠিক মেমক মই ক'লো কি বস্তু মোক অলপ বুজাই দিব নেকি এটমিক আপুনি প্ৰডাক্ট খাব লাগে তেতিয়া মই লগে লগে কৈছো য'ত কি মোক ডক্টৰে এনচাৰ দিব নোৱাৰিলে মোক ৰিকভাৰী কৰিব পৰা নাই এটমি মোক কৰিব এটমি কি হয় তেতিয়া তেখেত নিমাছ হৈ গৈছে লাষ্টত লাইভটো শেষ হোৱাৰ আগে কৈছে ছাৰ আপোনাক একবাৰ ৰিকুৱেষ্ট কৰিছো এবাৰ আপুনি যাওক আপোনাক মই যি লাগে সহযোগ কৰিম বিশেষ একো দিব নোৱাৰো আপোনাক মই মুখেৰে সহায় কৰিব পাৰিম ছাৰ আপুনি এবাৰ যাওক বাইদেউক লৈ যাওক ঠিক আছে মই কাক লগ ধৰিবলৈ কওক আমাৰ গুৰু ছাৰ আছে আমাৰ কাষত তাইক ছাৰৰ মোক ফোন নাম্বাৰ দিলে ফোন নাম্বাৰ দিয়াত মই ফোন নাম্বাৰ লিখি দিওঁ মেম আপুনি কথাটো পাতি লওক মই ছাৰৰ ঘৰত কালি মই যেনে তেনে যাম মই ফোন কৰি কথা পাতিম মেমে ছাৰৰ লগত কথা পাতিছে নেক্সট দিনা ৰাতিপুৱা মই ছাৰক ফোন কৰিছো ভয়ে ছাৰক ফোন কৰিছো ইপিনে মাতটো ভালকৈ নলয় কি কৰিম কেৱল জীৱনটো যোৱাৰ কাৰণে বাকী আছে ডক্টৰেতো কৈছে এইটো বেমাৰ ভাল নহয় কৃপেশ শৰ্মা যিহেতু ডাঙৰ ডক্টৰ তেখেতে কৈছিলে মোৰ দেউতাৰো এই বেমাৰ আছে কিন্তু মোৰ দেউতাই ৰিকভাৰী হোৱা নাই তেখেতে কৈছিলে ঠিক মই নেক্সট দিনা মই ৰাতিপুৱা ছাৰক মই 7টা 10-15 মিনিট ফোন কৰিলো ভাবিছো পুৱাই ফোন কৰো আৰু বিচনাত থাকিব গালি পাৰিব যাতে জীৱনটো যদি কি জানি ঘূৰাই পাওঁ ছাৰে ফোন লগ থাপ কৰি ধৰিলে 1 ছেকেণ্ডো দেৰি হয় ছাৰ কওক ছাৰ এনেকুৱা কথা আমি দুজন পতি পত্নী আজি 22 বছৰ ধৰি এইপিনে জীৱনটো যায় এইপিনে জীৱনটো নাযায় এনেকুৱা ধৰণৰ চলি আছে ডক্টৰৰ ঔষধ খাই চেজ হৈ গৈছে আপুনি আমাৰ চেহেৰা দেখা পালে আপুনি নিজেই ক'ব ছাৰ আপোনাৰ তাকে মই যাব বিচাৰিছো ছাৰ আপুনি ফ্ৰী আছে দিয়া আহক মই ছাৰ ফ্ৰী নহয় যাম আপোনাৰ তাকে মই ঠিক মই 8টা বজাৰ লগে মই ছাৰৰ ঘৰত গলো ছাৰৰ ঘৰ পাওঁতে মোৰ মোটামুটি 1 ঘণ্টা 15 মিনিট লাগিছে যিটো ৰাস্তাত গৈ পালে মোৰ 15 মিনিট 10 মিনিটত মই ছাৰৰ ঘৰ পাম ছাৰে এতিয়াও জানে মোৰ তাতে ছাৰ আহিলে 10 মিনিটতে আহি পায় 15 মিনিট আহি পায় সেইখিনি জাগাত মোৰ 1 ঘণ্টা 15-20 মিনিট লাগে কোনোমতে গৈ আছো ছাৰক ফোন কৰি আছো ফোন কৰি আছো ছাৰৰ ঘৰ পোৱাৰ লগে ছাৰ নামি আহিলে ওপৰৰ পৰা ছাৰক মই দেখা পাই ছাৰৰ চকু দেখা পাই মোৰ বেয়া লাগি গৈছে কাৰণ ছাৰৰ অন্তৰখন মোৰ কাৰণে বহুত বেলেগ ধৰণৰ হৈ গৈছে যিহেতুকে দুজনে মই মিছেছক ধৰিছো মিছেছে মোক ধৰিছে তেতিয়া ছাৰে মিছেছক ধৰিছে বাইদেউ ধৰিছে মোকো ধৰিছে ছাৰ আপুনি কেনেকৈ গাড়ী চলাই আহিছে কেনেকুৱা কি কৰিছে মই আহিছো আৰু কিবা কৰি আপোনাৰ এনেকৈ গৈ ছাৰৰ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত গলো তাতে বহিলো কিছু সময় ৰেষ্ট লৈ
ভৰিয়াত চৰিয়াত ধুই চাহ পানী খালো ছাৰক গোটেই বিৱৰণ দেখুৱালো ডক্তৰৰ কাগজ দেখুৱালো মিছেছৰো কাগজ দেখুৱালো মোৰো দেখুৱালো মহাভাৰত ৰামায়ণ এই কাগজ এতিয়াও আছে এতিয়াও ডক্তৰে দিয়া মেডিচিন মোৰ 8,000 টকাৰ মেডিচিন মই পেলাই দিছো ছাৰকো দেখুৱাই পেলাই দিছো এইবিলাক ছাৰ আজিৰ পৰা মই চব জ্বলাই দিলো কিন্তু ডক্তৰৰ কাগজবিলাক ৰাখিছো মই এটা বিশেষ কাৰণত খুব দৰকাৰ হ'ব যিহেতুকে মোৰ চাকৰিটো আজি 32 বছৰ কৰি আছো অন্তিম সময়ত সেই সময়ত সকলোকে ডক্তৰক মই এখন চাৰ্টিফিকেট দিব লাগিব যদি মই বাচি থাকো কাৰণ বাচি থাকিম এটমিয়ে মোক বচাই ৰাখিব ছাৰে চাহ এটা খোৱাৰ পিছত ছাৰে মোৰ কাৰণে লৈ আহিলে স্পাইৰুলিনা চকু খাব দিলে দুজনৰ কাগজ দেখুৱাই চাইছো ছাৰে স্পাইৰুলিনা কিছু সময় পিছত ছাৰে এইটো আনিছে মৰিংগা কিছু সময় পিছত আৰু মৰিংগা দিলে এনেকৈ গৈ চলি আছে ঠিক ভাত খোৱাৰ সময় আগে আগে ছাৰে এটা মোক ডাঙৰ পেকেট এটা আনিছে পাউণ্ডছ পেকেট হিমহিম ছাৰ এইটো কি বস্তু আনিছে ইমান ডাঙৰ আপুনি এইটো ছাৰ খাওকচোন ছাৰে নিজে মোক খুৱাই দিছে আজি মই ছাৰক কেনেকৈ পাহৰিম মোৰ কলিজাৰ পৰা মোৰ বুকৰ মাজৰ পৰা ছাৰক কেনেকৈ আঁতৰাই খাওঁ মোক নিজে খুৱাই দিছে এই প্ৰডাক্টটো খালো ছাৰ আপুনি মুখখন বেলা খাই দিয়ক খালো খাই কৈছে কি 1 ঘণ্টামান পানী খাব নালাগে এইপিনে মোৰ গাটো বেয়া মই পানী খাবই লাগিব কিন্তু কোনো মতে কি কিছু সময় খোৱা নাই আৰু মই তাৰপিছত মিছেছকো দিলে মৰিংগা মিছেছো খালে এনেকৈ খাই চলি আছো ভাত খালো ছাৰৰ ঘৰত দুপৰীয়া ভাত পানী খালো ধুনীয়াকৈ ভাত পানী খাই উঠি ছাৰে আকৌ আমাক দিলে প্ৰডাক্ট ওমেগা হয়তো ওমেগা দিলে ওমেগাটো দিলে মিছেছকো দিলে একদম ওমেগাটো মই তেতিয়া বুজি পোৱা নাই কি ওমেগা কিন্তু ওমেগাটো মানে জিলিকি থাকে একদম ধুনীয়া আৰু মানে আইনাৰ নিচিনা জিলিকি থাকে ওমেগাটো খালো দুটা খালো খাই ঘৰত অহাৰ আগে কফিও খালো চাহ মিঠাই খালো চব খালো আৰু ঠিক এনেকুৱা মানে ছাৰৰ ঘৰত থাকোতে মোৰ এনেকুৱা এটা পৰিৱৰ্তন যেন লাগিছে গাটো মই আহোঁতে বেলেগ লাগিছে এতিয়া কিবা বেলেগ লাগিছে ছাৰক কিন্তু মই কথাটো কোৱা নাই কাৰণ ছাৰ যিহেতুকে নতুন আৰু ছাৰৰ লগত মই একেবাৰে নতুন আৰু মই কথা ক'ব ভয় লাগিছে ডাঙৰ মানুহ তাৰপিছত 4:30 বাজি যোৱাৰ পিছত ছাৰৰ ঘৰত আমি এটা আহিছো ছাৰে আকৌ ধৰি আমি দুয়োকে আনিছে বাইদেউসকলে ধৰিছে ল'ৰা ছোৱালী দুটাই ধৰিছে আহি গাড়ীত উঠাই দিছে মই গাড়ীখন কোনোমতে চলাই আছো বেক কৰি ছাৰে চাই দি আছে আহক যাওক এনেকৈ মই গৈ আপোনাৰ হাতীগাঁও পাৰ হলো গণেশ মন্দিৰটো পালো গণেশগুৰি ছাৰৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত গণেশগুৰি পালো গণেশ মন্দিৰটো তেতিয়া মই মিছেছক কলো মই গাড়ীখন চলাই অলপ কিবা বেলেগ অনুভৱ হৈছে তাই কৈছে কি আপোনাৰ গাড়ীটো বেয়া লাগছে নেকি গাটো মোৰ বেয়া লগা নাই কিন্তু আহোঁতে মোৰ যেনেকুৱা লাগিছিলে গাড়ীখন চলাই এতিয়া মই চলাওঁতে কিবা এটা মানে মই কিবা ফ্ৰী অনুভৱ পাইছো আৰু মোৰ কিবা এটা হাত ভৰিবিলাক কিবা বেলেগ এটা লাগা যেন পাইছো মানে কিবা বেলেগ কি বেলেগ হৈছে মই নিজে ধৰিব পৰা নাই কিন্তু মনত এটা ভাল ভাৱ আহিছে যিটো বুকৰ প্ৰব্লেম মোৰ ব্লিডিং হৈ থাকে আপোনালোকে আজি হয়তো কি ভাবিব ডালিমে কি কথা কৈছে অকণমান গাড়ী চলাই ব্লিডিং হয় মোৰ গাড়ীত কাপোৰ ৰাখি থাকো অনবৰত ট্ৰেনস্টাৰ ইনজেকশ্যন মই নিজে লওঁ চাইলেট ইনজেকশ্যন মই নিজে খাওঁ
নিজৰ দেহত নিজে ইনজেকশ্যন প্ৰয়োগ কৰো, ব্লাডটো বন্ধ হ'ব লাগে। কিন্তু সিদিনা মোৰ ছাৰৰ ঘৰৰ পৰা আহিলো, আহি ঠিক DGP অফিচ পাম, মিছেছো কৈছে হয় আপোনাৰ গাটো বেলেগ বুলি কৈছিলে, কিন্তু মোৰো অলপ বেলেগ লাগিছে, ভৰি দুখন যেন কিবা এটা পাতল পাতল লাগিছে। তেতিয়া মই কলো, তুমি কি কথা কৈছা, তোমাৰ মাথাতো খেলি মেলি হোৱা নাই? ইমান নাৰ্ভৰ চিৰিয়াছ পেচেণ্ট, য'ত চিকিৎসা শেষ হৈ গৈছে। নহয় ভৰি দুখন সঁচাই পাতল হেন পাইছো, এতিয়া বহি থাকাই পাতল পালো না কি পালো। তেতিয়া মই যেতিয়া দুবাৰ ক'লে, মই DGP অফিচ পাৰ হলো, এইটো কিবা প্ৰডাক্টৰ গুণ, তোমাৰো বেলেগ লাগিছে মোৰো বেলেগ লাগিছে। যেতিয়া মই চেৰাপতিখন পালো, তেতিয়া মোৰ গাড়ীখনৰ স্পীড দিব মন যায়, স্পীড দিয়া নাই, 10 স্পীড বা 20 স্পীডত আহি আছো। আহি কোৱাৰ্টাৰ পালো, কোৱাৰ্টাৰত গা পা ধুই আৰু ধুনীয়া কৰি অলপ ফ্ৰেছ হৈ ছাৰে কফি দিছিলে। ছাৰে দিয়া প্ৰডাক্টৰ নাম আপোনালোকক মই কোৱা নাই, মই কৈ আছো এতিয়া। ছাৰে কফি দিছিলে, টুথপেষ্ট দিছিলে, তাৰ লগত আপোনাৰ ওমেগাও কেইটামান দিছিলে। এইবোৰ খালো, খাই ৰাতি 3টা বজাত, মানে মই 12টাত উঠিছো, উঠি মিছেছে কৈছে অলপ চাব দেই, লাহে লাহে যাব বাথৰুমত। বাবু ধৰা, মোৰ ডাঙৰ ল'ৰাই ধৰি মোক লৈ যায়। মই কৈছো নাই ধৰিব নালাগে, মই বাথৰুমত নিজে যাব পাৰিম। এই দেউতা তোমাৰ মাথাত কিবা হৈছে গণ্ডগোল, মেডিচিন খাইছে যি গৈছে। নহয় তুমি আজি মোক ধৰিব নালাগে, বাহিৰত থাকাছো, শাৰী পাই থাকা। তেনেকৈ মই বাথৰুমৰ পৰা আহিলো, আকৌ সৰু ল'ৰাটো কৈছে দেউতা তোমাৰতো মাথা ঠিকি আছে, ঔষধে তোমাৰ মাথাটো কিবা চেছ কৰি দিলে। নহয় তোমালোকে কি বুলি ভাবিছো, মোৰ গাটো ভাল অনুভৱ লাগিছে, আৰু বুকটো মোৰ কিবা পাতল যেন লাগিছে, কি হ'ল? এনেকৈ শুই গলো। 3টা বজাত সুনীতা উঠিলে, হুইল চেয়াৰত থকা মানুহ, লাঠিডাল এতিয়াও আছে, হুইল চেয়াৰ এতিয়াও আছে। মই ভিডিঅ' অন কৰি আপোনালোকক মই দেখুৱাব পাৰিলো, কিন্তু মই যিহেতুকে আজি গাঁৱত আছো। মই কৈছো তোমাৰ কি হৈছে, তুমি যি অকলে গৈছা? নাই মই ভৰিখন পাতল পাইছো, কি বা হ'ল, মই বাথৰুমৰ পৰা আহো। বাৰু ঠিক আছে। ভয়কে মই চাই আছো মনে মনে, বিচনাৰ পৰা উঠি, কি জানি পৰি যায়। মিছেছৰ বেমাৰটো হৈছে নাৰ্ভৰ বুলি কৈছে, ঠিকে কৈছে, আমি নাৰ্ভ বুলিয়ে ভাবি লৈছো, আমিতো আৰু কোনো হেৰি নহয়। ফট কৰিব বাগৰি পৰি যায়, ভৰিখন কোব মাৰি দিয়া বুলি কয়, জিটকা মাৰি দিলে পৰি যায়। এইটো হৈছে বিৰাট ডাঙৰ বেমাৰ। এইটোৰ পৰা তাইৰ জুইৰ পৰাও সাৱধান থাকিব লাগে, ৰাস্তাত খোজ কাঢ়িব সাৱধান থাকিব লাগে, না অকস্মাত পৰি যায়। সেইদিনা পৰি যোৱা নাই। এনেকৈ মই ছাৰক ৰাতিপুৱা হোৱাৰ লগে লগে, ছাৰ এনে কথা, মোৰ গাটো বেলেগ অনুভৱ হৈছে, মিছেছৰো হৈছে। ছাৰে কৈছে কালি আপুনি প্ৰডাক্ট খালেহে অলপ আগতো খোৱা নাই। মিছেছে অলপহে খাইছে, নহয় ছাৰ, অকনমান গাড়ীখন চলাই অহাটো বেলেগ পাইছো। মই পোৱাৰ পিছত সুনীতাও পাইছে, DGP অফিচ পোৱাৰ লগে লগে। ইমান সোনকালে কাম দিলে নে? মই নাজানো, আপুনিহে জানিব ছাৰ, কি বস্তু, কি কথা, কি বাৰ্তা। এনেকৈ কৰি ছাৰ তাকে নেক্সট সপ্তাহত, মই শনিবাৰ আছিলে সেইদিনা, শনিবাৰৰ দিনা গলো। সিদিনা মই গাড়ীখন চলাওতে মোৰ একেবাৰে ভাল লাগি গৈছে, কিন্তু মই আধা ঘন্টা মানত ছাৰৰ ঘৰ, হয়তো 45 মিনিট লাগিছে, ইমানত পাইছো। ছাৰে দৌৰি আহিছে, আকৌ ছাৰে সহায় কৰি হাতত ধৰি আমাক দুজনকে লৈ গৈছে। ছাৰ আজি নধৰিলে হ'ব, সুনীতা কৈছে, আৰু মই কৈছো আৰু আজি যাব পাৰিম ছাৰ অনুমান, কিন্তু আজি চিৰিত উঠি চাম আৰু। ধুনীয়াকৈ চিৰিত উঠি গলো, ছাৰক ঘৰ সোমাই বাইদেউকো কৈছো, ছাৰকো কৈছো, ছাৰ কেৱল জীৱনটো ঘূৰাই দিয়ক, কি লাগে কি নালাগে চব লিখক ছাৰ, আপুনি কুণ্ঠিত নহব ছাৰ ঔষধ লিখাৰ কাৰণে। তেতিয়া মই ঔষধ বুলি কৈছো প্ৰডাক্টক। ছাৰে কৈছে হ'ব, আপুনি অধৈৰ্য নহব, আপুনি বহুত চিন্তিত হৈছে। ছাৰ মোক জীৱনটো ৰিটাৰ্ণ লাগে।
ডক্টৰে যিহেতুকে মনে মনে কৈছিলে তোমালোকৰ দেউতাই আৰু কেতিয়াও ভাল নহয়, এইটো ঔষধ খাই থাকিব লাগিব আৰু কেতিয়াবা অকস্মাত অসুবিধা হ'ব পাৰে, এইজন কৃপেশ শৰ্মাই কৈছিলে। কিন্তু কথাষাৰ মই নিজে শুনিছিলো, শুনি মই ল'ৰাক একো প্ৰত্যুত্তৰ দিয়া নাই। ল'ৰাই আহি সুনীতাক কৈছে, তুমিও মা বেমাৰী, দেউতাও বেমাৰী। কৃপেশ শৰ্মা ছাৰে কৈছে, দেউতাৰ বেছি আশা নাই বুলি কৈছে, কেতিয়া কি অকস্মাত কি হ'ব পাৰে। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো, মোৰ জীৱনটোৰ নিচিনা কাৰো যাতে বেমাৰ নহয়, ভগৱানৰ ওচৰত মই তাকে শতকোটি প্ৰণাম জনাই থাকো। তাৰপিছত ছাৰে হিমহিম লিখিলে, ওমেগা লিখিলে, টুথপেষ্ট লিখিলে, প্ৰপলিছ টুথপেষ্ট, ব্ৰাছো দিলে। নাই, ছাৰে মোক ব্ৰাছটো এনেই দিছে, ব্ৰাছো দিলে, স্পাইৰুলিনা দিলে, কফি দিলে, এনেকৈ চাৰিটামান প্ৰডাক্ট দিলে। মই কৈছো ছাৰ যি লাগে চব দিয়ক ছাৰ, কাৰণ যিহেতুকে আমি সৰ্বসন্ত হৈছো, এইখিনি বস্তু কিনাৰ কাৰণে ছাৰ একো নহয়, কিবা হ'ব ছাৰ এটা, যি লাগে ছাৰ দিয়ক। নাই হ'ব, এইখিনি আপোনালোকে দুজনে ব্যৱহাৰ কৰক। ছাৰৰ ঘৰৰ পৰা গুচি আহিলো, ভাত পানী খাই। ছাৰ মই ভাত খাওঁ, এতিয়াও গ'লে ভাত খাওঁ, চাহ ভাত। এতিয়া মই ছাৰৰ ঘৰত গ'লে মোৰ তেনেকুৱা নিচিনা, খাই দুজনে গুচি আহিলো। আহি এসপ্তাহ হেৰি হৈ গৈছে, সঁচা কৰি জীৱনটো মই ৰিটাৰ্ণ পোৱাৰ নিচিনা হৈছে। কাৰণ আজি মই 4 মাহ চিকিৎসা 4 মাহ হোৱা নাই, মই এমাহ 10 দিনত মই 90% ভাল পাইছো। মাজত বহুত কথা আছে আৰু ক'বলগীয়া, কিন্তু অলপ কমাই দিও, শ্বৰ্টকৈও কৈছো। মিছেছেও ভাল পাইছে 80%, কাৰণ তাইও সুস্থ হৈ খোজ কাঢ়িছে। ঠিক এনেকৈ হৈছে এমাহ 10 দিনত মই অফিচত গৈ থাকো। ডালিম, তোমাৰ গাৰ ৰংটো অলপ বেলেগ হৈছে, তোমাৰ ব্লিডিংটো বন্ধ হৈছে নে? মোক ডক্টৰে সুধিছে। ছাৰ আপোনালোকে ডক্টৰ, মোকতো চাই ক'ব পাৰে মোৰ ব্লিডিং বন্ধ হৈছে নে নাই। ছাৰ মই তোমাৰ এইখিনিতে কথা মিছেছকো খোজ কাঢ়ি ৰাখে। লিংকটো দি দিয়াচোন তেওঁলৈ, অথনি গৰাকীলৈ। তোমাৰ মিছেছকো খোজ কাঢ়ি দেখা পাইছো। ছাৰ কি কৰিম, মই এটা বেলেগ প্ৰডাক্ট খাই আছো, এটমিৰ প্ৰডাক্ট, এইটো টুথপেষ্টটো দেখাই দিলো। এইপিনে স্পাইৰুলিনা লগতে আছিলে, স্পাইৰুলিনা দেখাই দিলো। এনেকৈ দেখাই দিয়ে, তুমি যিবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰিছা, এই টুথপেষ্টটো কি কি কামত আহে, গোটেই বুজাই দিলো ধুনীয়াকৈ। তেখেতসকলে মোৰ পৰা লোৱা হৈ গ'ল এই মাহ 10 দিনত। মই তেতিয়া কিন্তু আচলতে মই এটমিক যদিও মই আহিছো, জইন কৰিছো, আজিলৈকে মই ভবা নাই মোক টকা লাগে, পইচা লাগে, কিন্তু মই মেইন আহিছো, আমাৰ ছাৰে জানে মোক জীৱনটো লাগে। এনেকৈ কৰি কৰি মই এমাহ 10 দিনত মই এজেণ্ট ৰেংক পালো, আৰু মোৰ পৰা প্ৰডাক্ট সকলোৱে লৈ আছে। এনেকৈ প্ৰডাক্ট লৈ আছে, মই ভাবিছো কি ঘটনা, এইবিলাক আনি মই ভুল কৰিলো নেকি। লাষ্টত মই গম পালো ইয়াত এটা কিবা মোৰ ইনকামো আহি আছে। তেতিয়া সকলো মানুহে কৈছে ওমেগাও আমাক দিবা, ওমেগাটোৰ নাম শুনিছো, স্পাইৰুলিনা আমাক দিবা, দুৰ্বল মানুহে খাব পাৰে। প্ৰত্যেক এনেকুৱা ওমেগা, স্পাইৰুলিনা, হিমো দিলো, কাৰোবাক লুজ পেকেট খুলি দিছো, আপোনাৰ এপেকেট আপোনাৰ 15 টকা, 6 পেকেট থাকে। এনেকৈ গৈ এটম বম্বটো সিঁচৰিত হৈ গ'ল। ঠিক মই 3 মাহৰ দিনাখন মই স্পেচিয়েল এজেণ্ট পালো। তেতিয়া মই ছাৰক জনালো, ফোন কৰি, ছাৰ এনে কথা। ছাৰক মই হোৱাটছএপতো জনালো, এইটো ছাৰ কি বস্তু, এই আপুনি স্পেচিয়েল এজেণ্ট পালে না? মই ভাবিলো ছাৰ এইটো আৰু কেনেকুৱা ধৰণৰ, নাই আপোনাৰ প্ৰমোচন হৈ গ'ল।
ঠিক আছে বাৰু স্যাৰ, ধন্যবাদ জনাইছো আপোনাক। নিশ্চয় আপোনাৰ কাৰণে মই আগবাঢ়িব পাৰিছো। এনেকৈ কৰি মই ইনকামৰ কাৰণে অহা নাছিলো, কিন্তু মই ইনকামত আহিব বাধ্য হলো, যিহেতুকে মানুহে প্ৰডাক্ট লৈ আছে আজি তাৰিখলৈকে। তেতিয়া মই 2 মাহ হোৱাই নাই, তেতিয়া মই 2,40,000 টকা মই ইনকাম কৰিছিলো। এইপিনে পেচিভ ইনকামো আহিছে। ছাৰক মই জনাইছো, ছাৰে কৈছে আপুনি মংগলবাৰে পইচা পাব। কিহৰ পইচা ছাৰ? কিবা এটা মই দেখা পাইছো ছাৰ, কিন্তু 3,964 টকা এইটো কি বস্তু? এইটো আপুনি আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। মই ভাবিলো যে ছাৰে মোক তামচা কৰিছে বুলি ভাবিছো। মোক আৰু এটমি মোক জীৱনো ঘূৰাই দিব, মোক পইচাও দিব নেকি? ঠিক হয়তো সিদিনা মংগলবাৰ আছিলে। চাই থাকোতে মোৰ মেছেজটো আহি গ'ল। ছাৰক মই ফোন কৰি লগে জনাই দিলো, ছাৰ মোৰ পইচাটো সোমাল 8টা বজাত। এই আপুনি বিশ্বাস কৰা নাছিল না। এনেকৈ গৈ পেচিভ ইনকাম পাই আছো, এক্টিভ ইনকাম পাই আছো। কিন্তু মই আজিৰ তাৰিখলৈকে 3,34,000 টকা মই ইনকাম কৰিছো। মোৰ 4 মাহ হৈছে। এক্টিভ ইনকাম। হয় ছাৰ, আজিৰ তাৰিখলৈকে 3,34,000 টকা পাইছো। কাৰণ মানুহক মিছা কথা ক'ব নাপায়। কাৰণ কিয় কৈছো, কোনোবাই কাঢ়ি নিব নেকি? মোৰ নিচিনা বেমাৰী মানুহ যদি 2টা পইচা পাওঁ, আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব। আপোনালোকে কিমান আগুৱাই যাওক। দিনৰ ভিতৰত 3 মাহ কিমান ছাৰ, দিনৰ ভিতৰত ছাৰ? 3 মাহ ছাৰ। কমপ্লিটলি পুৰা 3 মাহ হোৱা নাছিল ছাৰ, অলপ বাকী আছিলে। এনেকৈ কৰি মই মিছেছৰ হাতৰ খাৰুযোৰা ঘূৰাই দিলো। সেইখন জুৱেলাৰ্ছৰ নাম হৈছে মণিদীপা জুৱেলাৰ্ছ। নেক্সট মই মোৰ এই হাতৰ আঙুঠিটো মই আপোনালোকক মই দেখুৱাব পাৰিম। এই মোৰ হাতৰ আঙুঠিটো বিক্ৰী হৈছিলে, এই হাতৰ আঙুঠিটো মই লৈ ললো। নেক্সট মই আজি 20 দিন আগতে মই মিছেছক চেইনডাল ঘূৰাই দিলো। এই গোটেইখিনি সোণা মই ৰিটাৰ্ণ দিব পৰা নাই। আপোনালোক কি কম? এই 3টামান বস্তু আমি এই হাতৰ খাৰুযোৰা, গলৰ চেইনডাল মই দিব পাৰিছো, আৰু মোৰ হাতৰ আঙুঠিটো মই ল'ব পাৰিছো। এতিয়া মই এটমিত মই কি কৰিম বাৰু কওক? ভাবিছিলো মই দেহাটো ঘূৰাই পাম, কিন্তু দেহাটো ঘূৰাই পালো 100%। কিন্তু এতিয়া মোক এটমিয়ে মোক নিজেই দি আছে, খেদি আছে, পইচাই মোৰ পিছত ঘূৰি আছে। তাৰপিছত মই সেইদিনা আমাৰ গুৰু তাইত ছাৰক মই সদায় প্ৰণাম জনাই থাকো। ছাৰক কৈছো, ছাৰ মই কাম বাদ দিব লাগিব। মই মানুহক কেনেকৈ প্ৰডাক্ট দি আহিম? ছাৰে কৈছে, আপুনি ইমান ভয় কিয় কৰিছে? প্ৰডাক্ট দি বিতৰণ কৰি থাকক। আপোনাৰ ভাল হৈছে, আমি ভাল পাইছো, সকলোৱে ভাল পাইছে। কিন্তু মই আজি এমাহ হোৱা নাই, আজি 15 দিন 10 দিন ধৰি মই বুকিং চিষ্টেম কৰিছো। বাধ্যতা হৈ গৈছে। মোৰ পৰা যোনে প্ৰডাক্ট ল'ব, বুকিং কৰিব লাগিব, নাম দিব লাগিব, ফোন নাম্বাৰ দিব লাগিব। সেই লাইন মতে প্ৰডাক্ট আহিব। তেতিয়া মই টুথপেষ্ট, পাইৰনা, মহিম, যাক যি লাগে তেতিয়া মই দিব পাৰিম। তেনেকৈ আকৌ মানুহ হৈ আছে, ছাৰ মোৰ নামটো লিখক, তাৰ নামটো লিখক। এই ৰ'বা, মোৰ অফিচ আছে, অফিচত আছো মই, এতিয়া মই আপোনালোকৰ নাম লিখা সময় নাই। ছাৰ আপুনিতো আমাক জনাই দিছে আপোনাৰ বুকিং চিষ্টেম, আমাক প্ৰডাক্ট লাগিব, কি কৰিম ছাৰ? আকৌ এটা ভেজালৰ নিচিনা হৈ গৈছে। মই ঠিক আছে, হ'ব বাৰু। তেতিয়া মই ফেচবুকৰ দ্বাৰা মই এটা টাইমিং উলিয়াই দিছিলো। 5 বজাৰ পিছত মোক আপোনালোকে যোগাযোগ কৰিব বা মেছেজ পঠাব, যিসকলক প্ৰডাক্ট লাগে। এনেকৈ কৰি মোৰ চলি আছে। আজি মোৰ 11জন বুকিং। এতিয়া মই এটমি অভিযান মই চলাই আছো। মই আমাৰ গুৰু তাইত ছাৰৰ লগতো মই অভিযান কৰিছো। শদিয়াৰ পৰা ধুবুৰীলৈকে, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, বাসুগাঁও, এইবিলাক আমি অভিযান চলাইছো। কিন্তু আজিলৈকে মোৰ কোনো বেমাৰ হোৱা নাই।
বেমাৰটো কোনো মানে আশা নাই। ছাৰে মোক নিজে লক্ষ্য কৰিছে, ৰাইট ছাৰে শৰ্মা ছাৰৰ দেহাটো নিশ্চয় সুস্থ হব লৈছে। আৰু মই আজি 4 মাহ পাৰ হ'ব আৰু এটমিত মোৰ পকেটৰ পইচাৰে গাড়ীত মই তেল ভৰোৱা নাই। আপোনালোকে বিশ্বাস কৰিবনে? তেলৰ দাম আজি তাৰিখত 103 টকা হৈছে, কিন্তু মই গাড়ীত তেল ভৰাই আছো, ধুনীয়াকে মই পৰিয়ালটো চলি আছো, খাই আছো। দৰমহাৰ কথাটো বেছি, পইচাটো বেছি মোৰ আহি পৰা নাই। কাৰণ কিয়? মোৰ লোন আছে, মাটিৰ লোন আছে, ঘৰৰ লোন আছে, সেইবিলাক কাটি থাকে। কিন্তু মই এটমিৰ পইচাৰে মই পৰিয়ালটো ধুনীয়াকৈ চলাই আছো, ধুনীয়াকৈ। ইয়াত পৰাও ক'বলগীয়া নাই। এইপিনে মোৰ নাতিটো আহি কয়, ককা মোক কিবা এটা দিব লাগে। কিবা এটা তাহাকো কিনি দিলো 1000-2000 টকাৰে। মোৰ ল'ৰা এটা আছে, নাতি, তাকো দিব লগা হয় কিবা। তেনেকৈ মোৰ চলি আছে। মাজতে ল'ৰাই কি ক'লে ছাৰ? হয় ছাৰ। মাজতে ডাঙৰ ল'ৰাই কি ক'লে হয় হয় আপোনালোকৰ চেহেৰা ডেভেলপ হয় হোৱাৰ হয় দেখি? হয়, তাৰপিছত এই জীৱনটো যিহেতুকে ডক্তৰে মোৰ চিৰিয়াছ বুলি কৈছিলে, মোৰ জীৱনটো কৈছিলে, এইবিলাক প্ৰডাক্ট খাই খাই যিহেতু জীৱনটো ঘূৰাই পোৱাৰ নিচিনা হ'ল। সি তাৰ অফিচত সি নিজে ডিজিপিক কৈছিলে, ডিজিপি ছাৰক, ছাৰ মোৰ দেউতাই ইমান চিৰিয়াছ। ডক্তৰ কৃপেশ ৰঞ্জন শৰ্মা তেখেতে কৈছিলে মানে এই বেমাৰটো কেতিয়াও ভাল নহয়, চলি থাকিব। যিহেতুকে মোৰ দেউতাৰো এই বেমাৰ আছে। যদি ডাঙৰ ডক্তৰ একজনে যদি তেনেকুৱা কথা কয়, আমাৰ বাৰু মনটো কেনেকুৱা হ'ব? আৰু মোৰ মনত পৰিছিলে এই বয়সত মোৰ জীৱনটো হেৰাব নেকি? মই নিজে ভাবিছো, এটি বয়সত মোৰ জীৱনটো হেৰাব নেকি? মিছেছৰ কপালৰ পিনে মই চাওঁ, আপোনালোকৰ মোৰ চেহেৰা দেখা পালে চকুৰ পানী গিৰে আপোনালোকৰ মাটিত পৰি যাব। কিন্তু আজি মই ফূৰ্তি কৰি আছো, ফূৰ্তি কৰি থাকিম, আৰু এটমি মোক ফূৰ্তি কৰি ৰাখিব। ল'ৰাই নিজে মোক ক'লে, দেউতা তুমি সঁচাকৈ ৰিটাৰ্ণ পাই গলা দেহাটো। ভগৱানে সুস্বাস্থ্য মংগল কৰি ৰাখক। আৰু আমাৰ তাইক ছাৰক সদায় প্ৰণাম জনাই, যিহেতুকে দেউতাই দেহাটো ৰিটাৰ্ণ পাইছে, মায়ে ৰিটাৰ্ণ পাইছে, তেখেতক আমি কি বুলি ব্যৱহাৰ কৰিম? মানুহ বুলি কৰিম নে ভগৱান বুলি কৰিম? ল'ৰাই নিজে কয়। সেইকাৰণে ছাৰৰ ফটোটো মোৰ লগত সদায় থাকে, 24 আৱাৰ্ছ। কাৰণ মই ছাৰৰ ফটোটো চাওঁ, কৰবাত মই যাত্ৰা কৰিলেও, অভিযান চলালেও মই ছাৰক এবাৰ মাত লগাওঁ। আজিও মই আহিছো ছাৰ, আজি মই বৰপেটা, হাজো, কলিতাকুছি মোৰ যাত্ৰা। কেৱল সুনীতা আৰু মই। ছাকচেছফুল ট্ৰিপ, মই ট্ৰিপটোৰ নাম দিছো ছাকচেছফুল ট্ৰিপ। আৰু য'তেই গৈছে মই তাতে মই। কিন্তু আজি মোৰ টুথপেষ্ট, স্পাইৰুলিনা 21টা মাত্ৰ বুকিং হৈছে, আজি কমটি। এইবিলাকক মই মাহৰ 1 তাৰিখৰ ভিতৰত মই দিম বুলি কৈছো। কাৰণ জুনৰ 1 তাৰিখৰ ভিতৰত পাব, আৰু আগৰ বিলাকে আগত পাব। এনেকৈ জীৱনটো ঘূৰাই পালো। কিন্তু এতিয়া বাৰু মই এটমিক এৰিব পাৰিম নে? জীৱনটো থকালৈকে এটমি চলাই ৰাখিব। কাৰণ এটমিৰ প্ৰডাক্ট প্ৰত্যেকটাই মই ব্যৱহাৰ কৰিছো, যিমানখিনি আছে। ইয়াত পৰা আৰু ক'বলগীয়া একো নাই। আৰু মই আজি ইমানখিনি কলো। মই আমাৰ গুৰু তাইট ছাৰক মই মাইক্ৰফোনটো হেনেবাৰ কৈছো। ৱেলকাম ছাৰ। হয়, হয়, হয় ছাৰ, বহুত বহুত ধন্যবাদ আপোনাক। আপোনাৰ জীৱন বৃত্তান্ত দেখি, শুনি সঁচাকে প্ৰথমতে বেয়াও লাগিছে, পিছলৈ ভালো লাগিছে। আৰু কেইটামান হয়তো কথা আপোনাৰ স্কিপ হোৱা নাই, কিন্তু ভালকে হয়তো ফুটাই ক'ব পৰা নাই। মই তেখেতে কোৱা কথা মই কৈ দিছো সকলোকে, যে এটমিক প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত কেইটামান মানুহৰ পৰা ৰিয়েকশ্যন আহিছিলে। ৰিয়েকশ্যনটো কেনেকে?
যে বহুত মানুহে, কাৰণ তেওঁ তাতে বহুত বছৰ 30 বছৰ এঠাইত আছেতো, এটা জেগাত আছে, গতিকে আশে পাশে থকা মানুহবিলাকে তেওঁলোকক চিনি পায়। বহুত মানুহে দেখিছে, আৰে এই মানুহজন ইমান ধুনীয়া কেনেকে হৈ গ'ল, এইটো এটা কথা। দেন হুইল চেয়াৰত কেৱল বিচনাত শুই থকা মানুহজনী মৰ্ণিং ৱাক কেনেকে কৰিলে, কি কৰি পেলাই তেনেকে হ'ল মানে। আকৌ হস্পিটেলত যাওঁতে ডক্তৰবিলাকে দেখি পেলাই, আৰে ডালিম ছাৰৰ চেহেৰাটো ধুনীয়া হৈছে, খোজ কাটালো ভাল হৈছে, নহ'লে বেলেঞ্চ নাই তেওঁৰ, ক'ৰবাত ঘপকে পৰি যাব নেকি, এনেকুৱা ধৰণৰ মানে বেলেঞ্চ নোহোৱাকে চলা ফুৰা কৰিছিলে। তো ডক্তৰে এদিন বোলে ডালিম ছাৰক সুধিলে, এই ডালিম তোমাৰ কি হৈছে? বোলে তেওঁতো ভয় খাই গৈছে, কি হ'ল ছাৰ, মোৰ কিবা হৈছে নেকি, কিবা ভুল কৰিলো নেকি? বোলে নহয়, তোমাৰ চেহেৰা পাতিও ভাল হৈছে, দেখাটো ধুনীয়া হৈছে, আৰু খোজ কাটাটো একদম ষ্ট্ৰং আছে এতিয়া। কি কৰিছা এইবিলাক? নাই বোলে ছাৰ কি কৰিম, মই উপায় নাই, মই এইবিলাকে ইউজ কৰোঁ, এই ব্লেক কফি উলিয়াই দিছে, স্পাৰুনা উলিয়াই দিছে, টুথপেষ্ট উলিয়াই দিছে, মই এইবিলাক ছাৰ ইউজ কৰোঁ। এইটো বোলে ভাৰতবৰ্ষত নাপায়, সুদূৰ দক্ষিণ কোৰিয়াৰ পৰা আহে। তেতিয়া ডক্তৰে কি কয় যে এই পাৰিলে আমাকো দিবাচোন, কিন্তু কাকো নকবা। ডক্তৰৰ কথাটো হ'ল আনে জানিব নালাগে, আমি কিন্তু ইউজ কৰিম। মই ৰিয়েকশ্যন পালো। দ্বিতীয়তে তেখেতৰ ডাঙৰ ল'ৰা পুলিচত কৰে, তেওঁলোক বেলেগ জেগাত থাকে, নিজৰ পৰিয়ালক লৈ পেলাই বেলেগ ঘৰত থাকে, তেওঁলোকৰ নিজা ঘৰ লখৰা ফালে আছে। তো মাজে সময়তো মা দেউতাক চাবলৈ আহে ন, ফুৰিবলৈ, বেমাৰী মা দেউতা যিহেতু, তেওঁলোকেতো আশা বাদ দিছিলে আৰু, নাই আৰু তোমালোকৰ দ্বাৰা নহ'ব, আৰু চিকিৎসা কৰি লাভ নাই, তেনেকে কৈছিলে। ডক্তৰো তেনেকে কৈছে, ডাঙৰ ল'ৰা তেনেকে ভাবি পেলাই আশা এৰি দিছিলে। তাৰপিছততো এটমিক প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত যেতিয়া ভাল হৈ উঠিল, দেন ল'ৰাইটো কেতিয়াবা এইটো মাহত এবাৰ দুবাৰটো আহে, চাবলৈ আহিলে, আৰে এনেকুৱাকে কেনেকুৱা হৈ গ'ল। তেতিয়া ল'ৰাৰ এটা কমেণ্ট আছিলে, কি মোৰ মনত আছে এতিয়াও, যে একদম মৃত্যু পৰ্যন্ত এইবিলাক বস্তু, এটমিক প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি থাকা। তো তেনেকুৱা মানুহৰ ৰিয়েকশ্যন। তেতিয়াহ'লে বহুত ক্ষেত্ৰত এটমিক প্ৰডাক্ট আমি সুস্থ হৈ আছো কাৰণে বহুতে ইউজ কৰিব নিবিচাৰে। মই এটা কথাই জানো, মই এটা কথাই কৈ থাকো, যে বহুতে হেলমেট নিপিন্ধিব পাৰে বাইক চলাওঁতে, বহুতে চিট বেল্ট নলগাবও পাৰে গাড়ী চলাওঁতে। তো তেওঁলোকে নিজৰ জীৱনক বিপদাপন্ন কৰিবৰ কাৰণে হয়তো তেনেকুৱা হৈছে, বা হৈ যাব পাৰে কিবা এটা দুৰ্ঘটনা, এইটো সম্ভাৱনা থাকে, নিশ্চয় থাকে। ঠিক তেনেকে আমাৰ শৰীৰটো বেমাৰ নহ'বৰ কাৰণে আগতীয়াকে এইবিলাক লৈ থকাটো ভাল। ছাপ'জ হেলমেট নিপিন্ধাকে বাইক চলালে, ক'ৰবাত নহয় ক'ৰবাত বাই চান্স, নকৰক, ওপৰৱালাই নকৰক কাকো তেনেকুৱা হওক বুলি, ক'ৰবাত এক্সিডেণ্ট হৈ মূৰটোৱে ফাটি থাকিলে, হাত ভাঙি থাকিলে, চ' মূৰ ফটাৰ পিছত হেলমেট পিন্ধিলে ভাল আছিলে, তেনেকে ভাবি কিবা লাভ আছেনে? লাভ নাই। তো মূৰ ফটাৰ আগতেই হেলমেটটো পিন্ধিব লাগে। ঠিক তেনেকে আমি যদিও বৰ্তমান সুস্থ হৈ আছো, ভৱিষ্যতে অসুস্থ নহ'বৰ কাৰণে, কিবা এটা প্ৰব্লেম বডিৰ ভিতৰত নোসোমাবৰ কাৰণে, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ হিচাপে এই আমাৰ প্ৰডাক্টবিলাক ইউজ কৰিব লাগে। মইতো তেনেকে ইউজ কৰি আছো। মোৰতো আজি মোৰ সমস্যা ভাল হোৱা প্ৰথম বছৰটোতে ভাল হৈ গ'ল, 6 মাহ 8 মাহ ইউজ কৰাৰ পিছতে মোৰ ভাল হৈ গ'ল। আজি সম্পূৰ্ণ 5 বছৰ এটাও কাহ নাই, য'তেই যাওক যিয়ে খাওক কোনো ধৰণৰ প্ৰব্লেম নাই। 26 বছৰ ভুগিলো এটা কাহত, একদম ছেকেণ্ডে কাহো। দেন যোৱা 5টা বছৰে মই এটমিক প্ৰডাক্ট কিয় ব্যৱহাৰ কৰি আছো? এই প্ৰব্লেমটো ওলাব নালাগে, আৰু যদি কিবা যদি ভিতৰত থাকি গ'ল সেইখিনিও নাইকিয়া হ'ব লাগে। অৰ্থাৎ এটমিক প্ৰডাক্ট পোৱাৰে পৰা আমাৰ জীৱনৰ অন্তিম দিনলৈকে, শেষ নিশ্বাসলৈকে যাতে আমি এনেকেই থাকিব পাৰো, আৰু সকলো বস্তু যি ইচ্ছা তাকেই খাব পাৰো, য'ত ইচ্ছা যি কৰাৰ ইচ্ছা তাকেই কৰিব পাৰো, য'ত যোৱাৰ ইচ্ছা তাতে যাব পাৰো। তো তেনেকুৱা জীৱন যদি লাগে, আপুনি আগতীয়াকৈ নিশ্চয় এটমিক প্ৰডাক্ট ইউজ কৰিবই লাগিব। মোৰ কথাটো হ'ল এইটো, ময়ো কেতিয়াও বেমাৰত নপৰোঁ, আৰু মই বিচাৰো মৃত্যু পৰ্যন্ত মই চব খাই থাকিব বিচাৰো। কাইলৈ ডক্তৰৰ ওচৰত গৈ ইটো নাখাবা সিটো নাখাবা, তোমাৰ আমুক আছে আমুক আছে তমুক আছে, এইটো শুনিবলৈ মন নাই। মই এটমিক প্ৰডাক্টও খাই থাকিম, আৰু মনৰ যি ইচ্ছা চব খাই থাকিম।
তো যোৱা চাৰে পাঁচটা বছৰে মোৰ পৰিয়ালৰ কোনো সদস্যৰ না মূৰৰ বিষ, না চৰ্দি কাহ, না গেছৰ সমস্যা একোৱেই নাই। কিন্তু নন ষ্টপ মোৰ ঘৰত এটমিক প্ৰডাক্ট আছে। আপুনি মিল্ক টিছিল, স্পাইলুনা, শিলাজিৎ, মৰিংগা, ব্লেক কফি, কেতিয়াবা কেতিয়াবা মাজে মাজে পিয়ৰ টি, দেন মাজে মাজে নিউট্ৰাচিউটিকেল মিক্স, মাজে মাজে পমগ্ৰেনেট মিক্স ফ্ৰুট জেলি, ডালিমৰ জেলিটো, এইকেইটা বস্তু মোৰ চলিয়ে থাকে। যদি কেতিয়াবা আনিলোঁ, ছাপ'জ ডালিমৰ জেলি আনিলোঁ, এইটো মাহ শেষ হৈ গ'ল, ঠিক আছে, এমাহ এৰি দিলোঁ, দেন নেক্সট আৰু এবাৰ আনিলোঁ, আকৌ এমাহ এৰি দিলোঁ, আৰু এটা নিউট্ৰিচিকেল মিক্স আনিলোঁ। তো সেইটো কিয় কৰি আছোঁ? যে মই জীৱনত বেমাৰতে নোসোমাওঁ, ডক্টৰৰ ওচৰলৈ নাযাওঁ। তো আজিলৈকে এটাও ডক্টৰ টেবলেট বা ইনজেকশ্যন লৈ পোৱা নাই। আজি 58 years ৰানিং। তো ভৱিষ্যতলৈকে নলওঁ। 58লৈকে যদি এজন মানুহৰ টেবলেট খাব লগা হোৱা নাই, ইনজেকশ্যন ল'ব লগা হোৱা নাই, বাকীকেইটা মই কিয় লওঁ? বাকীখিনি বছৰত কিয় লওঁ? তো এনেকেই গৈ থাকোচোন। তেনেকে গৈ থাকিলে কি হয় জানে? সকলোতকে আনন্দময়, সুখময় জীৱন, যিটো জীৱনৰ ভেলু বা মূল্য আপুনি তেনেকুৱা কিবা এটা চিকিৎসা কৰিব নোৱাৰা সমস্যাত বা ৰোগত আক্ৰান্ত হ'লেহে বুজি পাব যে জীৱনৰ মূল্য কিমান। গতিকে হ'বলৈ দিব নালাগে। যেনেকে মই কৈ থাকোঁ, আপোনাৰ শৰীৰত 14 বছৰ বয়সৰ পৰাই খোৱা খাদ্যৰ অভাৱত বা পুষ্টিকৰ খাদ্যৰ অভাৱত আমাৰ কি হয়, 14 বছৰ বয়সৰ পিছৰে পৰা ভিটামিনৰ ডেফিচিয়েঞ্চি হ'বলৈ আৰম্ভ হৈ যায়। এই ভিটামিনৰ ডেফিচিয়েঞ্চি আমাৰ শৰীৰত 90% ভিটামিনেৰে গঠিত। আমি কিন্তু ডেইলি বেলেঞ্চ ডায়েট খাব লাগে। আমি খাইছোঁ জানো? নাই খোৱা। তো সেই বেলেঞ্চ ডায়েটৰ অভাৱত ভিটামিন, আমি টেবলেট আকাৰেও ভিটামিনেই লওঁ, মেডিচিন, এল'পেথিক মেডিচিনতো ভিটামিনেই লওঁ। আপুনি চাব মেডিচিনৰ পেকেটবিলাকত চাব, এল'পেথিকটো লগাই লওঁ, কি কয়, এয়াৰফোনটো লগাই লৈছোঁ, এক মিনিট। আপুনি নিশ্চয় দেখিছে, যিকোনো এল'পেথিক মেডিচিনৰ পেকেটত চাব, ছালফাৰ, ছালফেট, ভিটামিন ডি, ভিটামিন চি, তেনেকুৱা ধৰণৰে মানে ভিটামিনৰে নাম লিখা থাকে। কিন্তু তাতে প্ৰব্লেমটো হৈছে কি, হয়তো 10-12% আচল মেডিচিনটো আছে, বাকী 70-80% কেমিকেলেৰে ভৰা। প্ৰব্লেমটো তাতেহে হৈ যায়। এইকাৰণে কাম কৰে যদিও চিৰস্থায়ী নহয়, একেবাৰে মানুহ এজনক নিৰোগী কৰিব নোৱাৰে। প্ৰব্লেমটো তাতে হয়। চ' এতিয়া আমি শৰীৰৰ ভৱিষ্যত ভিজনটো যদি আপুনি নিজকে ঢুকি চাই, মানে জুখিব বিচাৰে যে আপুনি নিৰোগী হৈ পেলাই একদম মৃত্যু পৰ্যন্ত আটাইতকৈ আনন্দিত হয়, আটাইতকৈ সুখী জীৱন এটা কটাব বিচাৰে নে নিবিচাৰে? যদি নিবিচাৰে, অলিয়ে গলিয়ে কিলোমিটাৰে ঢেৰ ফাৰ্মাচী আছে, চৰকাৰী হস্পিটেল, চৰকাৰী ডিছপেঞ্চাৰী, প্ৰাইভেট হস্পিটেল, বিভিন্ন ধৰণৰ মেডিকেল জগত আছে। আপুনি তাতে সাঁতুৰিব পাৰে, একো প্ৰব্লেম নাই। আপোনাক কোনো বাধা নিদিয়ে, কোনো একো নকয়। দিনত এটা টেবলেট নালাগিলে 10টা টেবলেট খোৱা মানুহ আছে, 20টা টেবলেট খোৱা মানুহ আছে, এটাৰ পিছত এটা ভাতৰ নিচিনাকে খোৱা মানুহ আছে। তাক আমাৰ বঙাইগাঁৱৰ স্পেচিয়েল এজেণ্ট চবৰ আলী ছাৰে কয়, চাদা টেবলেট, বগা টেবলেট খাই খাই জীৱনটো শেষ, আমাৰ একো আহে নাযায়। চ' কথাটো তেনেকুৱা। এতিয়া আপুনি নিজৰ কাৰণ আপুনি ঠিক হৈ থকা মানে কেৱল আপুনি নহয়, আপোনাৰ এণ্টায়াৰ পৰিয়ালটো আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট। আপুনি যদি সুস্থ হৈ থাকে, আপোনাৰ পৰিয়ালো সুস্থ হ'বলৈ বাধ্য, কাৰণ আপুনি এক্সপিৰিয়েঞ্চটো কৰিব। আৰু মোৰ নিচিনা অনুভৱ মোৰ পৰিয়ালৰ সদস্যসকলেও পাওঁ।
এইটো আপুনি নিশ্চয় কামনা কৰিবই, কাৰণ এই পৃথিৱীত আপোনাৰ পৰিয়ালতকে আপোন বা ডাঙৰ কথা একোৱেই নাই। আপুনি যিমানে পিতৃ মাতৃ কাইলৈ যাবগে, দাদা বাইদেউ চব বেলেগ বেলেগ হৈ যাব, নিজা নিজা সংসাৰ চলিব। একমাত্ৰ আপোনাৰ লগত যাব, আপোনাৰ অন্তিম ক্ষণলৈকে থাকিব আপোনাৰ পৰিয়াল। আপোনাৰ পৰিয়াল মানে আইদাৰ মিষ্টাৰ আৰু মিছেছ, হয়তো ল'ৰা ছোৱালীও নাথাকিব পাৰে, সেইটো ভৰসা নাই আজিকালি। তো স্বাস্থ্যটোৰ বিষয়ে যদি আপোনাৰ ভিজন ঠিক আছে, দেন এটমিৰ প্লেটফৰ্ম আপোনাৰ কাৰণে হয়। যদি তাৰ বিপৰীতে যদি ভাবিছে, দেন আপুনি পৃথিৱীৰ যিকোনো প্লেটফৰ্মত যাওক, এটমিৰ সমান কামত অহা, আপোনাৰ জীৱনক উদ্ধাৰ কৰা এনেকুৱা প্ৰডাক্টটো কেতিয়াও নাপাব, এইটো চিয়ৰ। কাৰণ এইটো মনোপলি বিজনেছ। ইয়াৰ গৱেষণা আপোনালোকে জানেই, যদিও 2 নম্বৰ, কিন্তু মানৱ শৰীৰ আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত 1 নম্বৰ হয়। তো 1 নম্বৰতকে আৰু পৃথিৱীত কিবা আছে নেকি? যদি নাই, আপুনি মই স্বীকাৰ কৰিব লাগে। যদি স্বীকাৰ নকৰে, আপোনাৰ জীৱন বিপদ আপন্ন হ'ব। কাৰ কি আহে যায়, কোনে কাৰ কথা ভাবি আছে, কিয় ভাবিব, কাৰ সময় আছে, সেইটো হ'ল স্বাস্থ্যৰ কথা। এতিয়া টকা পইচাৰ কথা, স্বাস্থ্যটো বজাই ৰাখিব পাৰিব জানো যদি টকা পইচা নাথাকে? তো আপোনালোকে আজিৰ এই ছেশ্যনটোত এটা এক্সাম্পল পালে যে এজন ব্যক্তিয়ে তেওঁ মে বি 4টামান মেচিং পাইছে, অৰ্থাৎ 15,000 চামথিং, 16,000 ধৰক, 16,000হে পেচিভ ইনকাম পালে। কাৰণ তেওঁ মানুহক ভালকে বুজাব নোৱাৰে, জইন কৰিছে বহুত, জানেই 10% মানুহে কাম কৰে। তথাপি তেখেতৰ 2জন ফাৰ্মাচিষ্ট কাম কৰিবলৈ আৰম্ভ কৰিছে তেওঁৰ চেহেৰা দেখি পেলাই। তো তেখেতে এক্টিভ ইনকাম। তো আপোনাৰ মোৰ টকা নাই, ঠিক আছে, বুজি পাইছো, কিনিব নোৱাৰো, ঠিক আছে। এতিয়া GST ৰিডাকশ্যন হৈছে, কমি গৈছে, গতিকে প্ৰডাক্টৰ মূল্যও কমি গৈছে, কিন্তু আপোনাৰ ৰিটেল প্ৰফিটটো বেছি হৈ গৈ আছে। অৰ্থাৎ 10%ৰ পৰা প্ৰায় 38%, 40%লৈকে কোনোবা প্ৰডাক্টত আপুনি ৰিটেল প্ৰফিটটো ল'ব পাৰে, অৰ্থাৎ এক্টিভ ইনকাম ল'ব পাৰে। আপোনাৰ টকা নাই, বুজি পাইছো, কিন্তু এই প্ৰডাক্টটো বিক্ৰী কৰি পেলাই আপুনি সেই বিক্ৰী কৰা টকাৰে, যেনেকে আমাৰ ডালিম ছাৰে আপোনালোকৰ আগত জনালে যে তেওঁ সৰু চাকৰি বুলি ক'লে, জীৱনত যিমান টকা ঘটিছিলে, যিমান জমা ৰাখিছিলে, চব শেষ হোৱাৰ পিছত লাষ্টত উপায় নাপায় কি কৰিলে, মিছেছৰ খাৰু, ডিঙিৰ চেইন, হাতৰ আঙুঠি পৰ্যন্ত সোণাৰ বস্তুবিলাক বিক্ৰী কৰি পেলাই চিকিৎসা কৰিব লগা হ'ল। তো এইকেইটা বস্তু ঘূৰাই কেনেকে পালে? তেওঁ এই টুথপেষ্ট বিক্ৰী কৰি এটা টুথপেষ্টত প্ৰায় 40ৰ পৰা 42 টকা লাভ। তো দিনত তেওঁ কমচে কম 5জন 10জনক দিবই। স্পাইৰুলিনা তেওঁ খোলাকে বিক্ৰী কৰে, Omega 3 খোলাকে বিক্ৰী কৰে। Omega 3 এটাত কিমান দাম? প্ৰায় 48 টকা দাম নেকি, কিমান দাম আছে লিখা আছে পাৰ হেড। তো অনুপাতে তেওঁ MRPত লয় আৰু অৰ্ডাৰ কৰি আনে, নিজে 3 মাহৰ ভিতৰত স্পেচিয়েলাইজেশ্যন, 4 মাহৰ ভিতৰত স্পেচিয়েলাইজেশ্যন। চ' তেনেকে এক্টিভ ইনকাম আপুনি কৰি ল'ব পাৰে, আৰু পেচিভ ইনকামটো পৰ্যায়ক্ৰমে বনাই গৈ থাকিব পাৰে। টকাওতো লাগে আমাক, কেৱল স্বাস্থ্য কৈ থাকিলে নহ'ব, টকা ক'ৰ পৰা আহিব সেইটোতো লাগিব। চ' এটমিয়ে আপোনাক এক্টিভ ইনকামো দিছে, পেচিভ ইনকামো দিছে, স্বাস্থ্যও দিছে, দিয়া নাই কি? এটা প্ৰশ্নটো হৈছে দিয়া নাই কি? আপুনি মই কৰিব খোজা নাই, ভাবিব পৰা নাই, এইটো বেলেগ কথা। কিন্তু ভাবিবৰ কাৰণে আমিতো সদায় কৈ আছো যে কেনেকে কৰিব লাগে, কেনেকে কৰিব নালাগে, আৰু তাৰ বিষয়ে সম্পূৰ্ণ আমাৰ PDF পৰিকল্পনা। কাৰণ যিকোনো এটা কাম কৰাৰ আগতে আপোনাক পৰিকল্পনা লাগিবই। চাপোজ আপুনি আজি এতিয়া ঘৰত আছে, ৰাতি, ঠিক আছে, সকলোৱে ঘৰত আছে, কিন্তু কাইলৈ যাব, আপুনি ভাবি ল'ব লাগিব যে মই অমুক জেগাত যে যাম, কি কাৰণে যাম, কোনটো সময়ত ওলালে ভাল হ'ব, কি লৈ গ'লে হ'ব, পকেটত টকা কিমান লাগিব, কিমান সময়ত হয়তো সম্ভৱতঃ ঘূৰি আহিম, ভাবি ল'ব লাগিব নহয়। নভবাকে কিবা হ'ব নেকি? তেতিয়া নভবাকে এতিয়া আপুনি যেনেকে মিটিং কৰি আছে, শুনি আছে, এনেকে ওলাই যাওকচোন ঘৰৰ পৰা, মই বোলে দিল্লী যাওঁ। ইজ ইট পচিবল? হ'ব নোৱাৰে।
অসম্ভৱ বোলে হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি আছিলে মই বোলে দিল্লী যাওঁ ওলাই গলো এনেকে ওলাই গলো আৰু চিন্তা কৰা নাই মই একো ভবাই নাই মই ওলাই গলো আৰু এনেকে হয় নেকি তেনেকেতো নহয় ভাবি ল'ব লাগিব তো এটমিত আপুনি এক্টিভ ইনকাম কেনেকৈ পাব পেছিভ ইনকাম কেনেকৈ পাব কি পদ্ধতিৰে যাব লাগিব ইয়াৰ আচল কাম কি এই কথাটো ডেইলি এটমিৰ ফালৰ পৰাও কৈ আছে আমিও আপলাই নকলেও কৈ আছে ডেইলি মিটিং ৰখা হৈছে আপুনি যদি নিজৰ জীৱনটো যদি ট্ৰান্সফৰ্ম কৰিব বিচৰা নাই সলনি কৰিবই বিচৰা নাই যিমান যি হ'লে মই জেগাতেই থাকিম একেবাৰে সলনিয়ে নকৰোঁ পৃথিৱী ধ্বংস হৈ যাওক মই চেঞ্জ নহওঁ তেতিয়াহ'লেতো উপায় নাই ভাই আজিৰ পৰা এইটো 10টা বছৰ পিছত কপালত হাতটো লগাই আফচোচ কৰাৰ বাহিৰে একো ৰাস্তা নাথাকিব হয়তো আপোনাৰ জীৱন একেদৰে থাকিব হয়তো আৰু তললৈ যাব পাৰে কাৰণ যিহে বস্তুৰ দাম বৃদ্ধি হ'বই মই আগৰ পৰা কৈ আছো যি চৰকাৰে নাহক যেনেকুৱা চৰকাৰে নাহক জনসংখ্যা বৃদ্ধি হ'বই বস্তুৰ মূল্য বৃদ্ধি হ'বই কেতিয়াও নোৱাৰে আৰু বিশুদ্ধ খাদ্য ক্ৰমান্বয়ে নাইকিয়া হৈ থাকিব জনসংখ্যা বেছি হ'ব কাম কৰা মানুহ নাথাকিব ইফালে চৰকাৰে ফ্ৰীকে দি আছে একো কৰিবলৈ মন নাই খেতিও নকৰে নিজৰ খাবলৈ খেতি নকৰে আজিকালি দেন বিশুদ্ধ খাদ্য ক'ৰ পৰা ওলাব চ' আৰ্টিফিচিয়েলি আপোনাৰ চাহিদা যোগান ধৰিবৰ কাৰণে আৰ্টিফিচিয়েলি বনাব লাগিব ন যিকোনো বস্তু এইবিলাক খাওঁতে আমাৰ আয়ুসবিলাক কমি থাকিব বেমাৰ আজাৰে কম বয়সত ঘেৰাও কৰি ধৰিব দেন আপোনাৰ মোৰ ইমান ধুনীয়া জীৱনটো নষ্টৰ কাৰণ বহুত কেইটা আছে তেতিয়াহ'লে আপুনি মই নিজকে বছৰৰ এটা ৰাস্তা পাইছো ন কমচে কম বিনা পইচাত টোটেলি ফ্ৰী একদম স্বাধীন ব্যৱসায় অৰ্থাৎ আপুনি মই কি নিজা এখন দোকান ফ্ৰেঞ্চাইজি পাইছো চাপ'জ ফ্ৰেঞ্চাইজি মানে কি গোটেই ভাৰতবৰ্ষত বাটাৰ দোকান আপোনালোকে জানে বাকী কথা শ্বপিং মলৰ কথা নকওঁৱে বাটাৰ দোকান জানে আপুনি প্ৰত্যেকটো টাউনতে বাটাৰ দোকান আছে ৰেট একেটাই বস্তু একেটাই এতিয়া চাপ'জ আপুনি লৈছে আপোনাৰ চহৰত মই লৈছো মোৰ চহৰত মোৰ দোকান খুলিলে মোৰ ইয়াত বিক্ৰী হ'ব মই লাভ পাওঁ তাৰ যিটো বেনিফিট মই এইটো পাওঁ ফ্ৰেঞ্চাইজিৰ যিটো পাৰ্চেণ্টেজ থাকে মই এইটো পাওঁ তো আপোনাৰ চহৰত আপুনি বাটাৰ দোকান লৈছিলে কিন্তু আপুনি খোলা নাই আপুনি পাব নেকি মই পালে মই ইয়াত খুলিছো মই পাইছো আপুনি তাতে খোলা নাই তাত নাই পোৱা এইটো কাৰোবাৰ দুখ হয় নেকি কেতিয়াও হ'ব নোৱাৰে সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট ব্যৱসায় ব্যক্তিগত ব্যৱসায় হয় এইটো কাৰো ব্যৱসায় নহয় সকলোৰে কাৰণে নিজা ব্যৱসায় আপুনি যদি ভাবিব পাৰিছে লগালগ আজি জইন কৰিছে কালিৰ পৰা এক্টিভ ইনকাম ষ্টাৰ্ট পেছিভ ইনকাম হৈ থাকিব এইটো পেছিভ ইনকামটো হৈছে বনাব লাগিব বিল্ড কৰিব লাগিব যেনেকে আপুনি ঘৰ এখন বনোৱাৰ আগত ভাবি ল'ব লাগিব ইমানটা ৰুম থাকিব ইমানটা লেট্ৰিন বাথৰুম থাকিব চোতালটো তেনেকুৱা হ'ব ঘৰৰ ডিজাইন তেনেকুৱা হ'ব ভাবি ল'ব লাগিব এই ঘৰটো ভাবাৰ পিছত আপুনি ঘৰৰ ৰূপ দিওঁতে গোটেই জীৱন শেষ হৈ যায় এজন মানুহৰ চাকৰি জীৱন শেষ হৈ যায় তো তেনেকুৱা বনোৱা বস্তু পেছিভ ইনকাম এক্টিভ ইনকাম এতিয়াই লগে যেনেকে আপুনি আজিকালি আমৰ ছিজন আম পাৰিলে ৰাস্তাত বহি গ'ল বাছ বোলে ৰাইজে 100 টকা কেজি বিক্ৰী মই 80 টকা দিলোঁ হুৰে গুচি যাব এইটো এক্টিভ ইনকাম তাতে আপুনি ব্যক্তিগতভাৱে উপস্থিত থাকিব লাগিব সময় দিব লাগিব কষ্ট কৰিব লাগিব এইটো এক্টিভ ইনকাম তেনেকুৱা এক্টিভ ইনকাম আমাৰ 100জনৰ পৰা 100জনে কৰি আছে ক'ব গ'লে ক'ৰবাত 1% নাই কৰা চাগে 0.0001% নাই কৰা যাৰ কি আছে ভাড়া ঘৰ আছে যাৰ বোলে কোটি টকা আছে বেংকত থৈ দিছে মাহত কিবা এটা ৰিটাৰ্ণ পাই আছে বাকী চব এক্টিভ ইনকাম তো ইয়াত আপুনি কোনটো চুজ কৰে মোৰ কম বয়স আছে মই ইমান আটক ধুনীয়া ডেকা ল'ৰাটো ডেকা ছোৱালীটো কিহৰ বেমাৰে কৈ আছে ঠিক আছে আপোনাৰ বেমাৰ লাগে টকা লাগেতো ভৱিষ্যত লাগেতো সেইফালে আপুনি মনোনিৱেশ কৰিব পাৰে টকাৰ কাৰণে এক্টিভ ইনকাম লৈ পেছিভটো বনাই থাকক অৰ্থাৎ আপুনি বৰ্তমান ব্যৱসায় কৰি বিল্ডিঙৰ আকৃতিটো বনাই থাকক
ঘৰৰ ডিজাইন বনাই থাকক। ঘৰ এদিনত হ'ব নোৱাৰে। মই ইতিমধ্যে ক'লো যে এজন মানুহৰ গোটেই চাকৰি জীৱন শেষ হৈ যায় এখন ঘৰ কল্পনা কৰি নিজৰ মতে বনাবলৈ। তো পেচিভ ইনকামটো তেনেকুৱা। পেচিভ ইনকামটো হৈ থাকিব, আজি নহ'লেও এটা সময় আহিব তেতিয়া হ'বই। উদাহৰণস্বৰূপে মোৰ এক্সাম্পল লৈ লৈছো, মই আনৰটোতো ক'ব নোৱাৰিম। এটমি জইন কৰাৰ আগত প্ৰত্যেক মাহে মাহে মোৰ 1,000, 2,000, 5,000 টকা ক'ৰবাত শ্বৰ্ট পৰি যায়। কেনেকে শ্বৰ্ট পৰে? মোৰ পৰিয়ালৰ কাৰণে ঠিকেই আছে, ঘৰত ক'ব নহয় কিবা এটা সকাম আছে দাদা, মায়ে ক'ব নহয় বাবু এনেকুৱা এনেকুৱা সকাম এটা আছে ইমান টকা লাগে, মায়ে ক'ব মায়ে কিবা হঠাৎ কিবা এটা হ'ল ইমান টকা লাগে, মোৰ শ্বৰ্ট পৰি গ'ল নহয়, দেন মই কাৰোবাৰ পৰা 2-3 হাজাৰ ধাৰ কৰিব লাগে। যিদিনাখনৰ পৰা এটমি আহিল, সপ্তাহত 2টা মেচিং হ'লে কেতিয়াবা 3টাও হয়, 2টা মেচিং যদি হয় 30-32 হাজাৰ টকাটো আহি যায়। তো এই 30-32 হাজাৰ নালাগে না 3 টকা এটা কোনে দিব আপুনি ভাবকচোন। 3 টকা এটা বিনা কাৰণত কিয় দিব আপুনি? আচ্ছা, এই 30-32 হাজাৰ টকা এক্সট্ৰা ইনকাম, মই মিনিমাম কথাটো কৈছো, ছেমি চেলছ মাষ্টাৰ পাইছো, তাৰ কিবা কিবি বনাছ হৈছে, এইটো কথা কোৱাই নাই মই। একদম সাধাৰণ, একদম একেবাৰে নোহোৱাকে নাথাকে আৰু সেইটো কথা কৈছো। 30-32 হাজাৰ টকা যদি মোৰ মাহত আহি যায়, সপ্তাহত 2-3টা মেচিং আহি যায়, আপুনি আগৰ পৰাতো ছেটিঙেই আছে মোটামুটি, আপুনি যি কৰি আছে সেইখিনিৰ পৰা চলি আছিলে ঘৰটো, তো এক্সট্ৰা আহি গ'ল নহয়। তো এই এক্সট্ৰা আহি যোৱাৰ কাৰণে এতিয়া ঘৰত যদি 500 টকা কৰি মই 1000 টকা দি দিওঁ, যা মই যদি ভাড়া কমান খৰচ হ'ব, ঠিক আছে 1500 টকা মই দিম। ল'ৰা ছোৱালীক যদি বিচাৰে পাপা 150 টকা লাগিব, ঠিক আছে 200 টকা দিম। ৰাউণ্ড ফিগাৰ, সদায় ৰাউণ্ড ফিগাৰ। ভাল লাগে না দিবলৈ? চ' দৰমহা কেতিয়া আহিব, কেতিয়া নাহিব, কিমান দেৰি হ'ব, কি একো দৰকাৰে নাই, খোজ খবৰে নলওঁ। যেনেকে ডালিম ছাৰে এতিয়া তেওঁৰ লোন আছে, ঘৰৰ লোন, মাটিৰ লোন, গাড়ীৰ লোন, দৰমহা তেনেকে গুচি যায়। আমি বুজি পাইছো যে দৰমহাৰ টকাত কেৱল লোনৰ টকা পৰিশোধ কৰিবলৈহে চাকৰিটো কৰি থকা, চাকৰিটো যেন লোন পৰিশোধ কৰিবলৈহে কৰা হৈছে, বাকী একো নাই। আৰু আজিৰ দিনত ইতিমধ্যে আমাৰ এজন লগৰ বন্ধু, তেওঁ দেৰিকে জইন কৰিছিলে, বেছি বয়সত, তেখেতে যোৱা মাহত ৰিটায়াৰ কৰিছে। এই মাহত আমি তেওঁক বিদায় এটা মিটিং পাতিছিলো। তেখেতক সুধিলো আপোনাৰ বোলে পেঞ্চন কিমান হ'ব? 3,000 টকা পেঞ্চন হ'ব। যিজন মানুহে 70,000 টকা 72,000 টকা চেলাৰী পাইছিলে, তেওঁৰ 3,000 টকা পেঞ্চন হ'ব। ভাবি চাওকচোন আজিৰ সময়টো কেনেকুৱা সময় আহিছে, পুৰা কৰ্পৰেট টাইপৰ হৈ গ'ল। NPS, নেশ্যনেল পেঞ্চন স্কিম, নেশ্যনেল পেঞ্চন চিষ্টেমো কয়। তো তেনেকুৱা চাকৰি কৰিছে বুলি একো নাই এতিয়া, আগৰ কোম্পানী চাকৰি দৰে। চাকৰি নাই, সেইবিলাকে যি নাই সেইবিলাকৰ পৰা চৰকাৰৰ লগত কোনো লেনদেন নাই, কোনো ধৰণৰ পেঞ্চন নাই, 3,000, 4,000, 5,000, 10,000 বাছ। তেতিয়াহ'লে ভৱিষ্যত কলৈ গৈ আছে, সেইটো বহুত ডাঙৰ, ভাবিবলগীয়া বহুত ডাঙৰ কথা। তো আজি হয়তো কোনোবাই স্পেচিয়েলিষ্ট, কোনোবাই ছেমি চেলছ মাষ্টাৰ, তেওঁলোকে চেলছ মাষ্টাৰ নহ'ব নেকি? ডায়মণ্ড মাষ্টাৰ নহ'ব নেকি? হ'বতো, বছৰহে লাগিব। কিমান বছৰ লাগিব? 10 বছৰ, 15 বছৰ? আপোনাক মই সুধিছো, আপুনি অহা 10 বছৰত কলৈ যায়? কি কাম কৰি আপুনি মাহত 1.5 লাখ 2 লাখ টকা পাব পাৰে? কেৱল ঘৰৰ পৰা কি কাম কৰি? তেনেকুৱা কিবা চিষ্টেম আছে নেকি পৃথিৱীত? কৈ দিয়কচোন, কোনোবাই বিচাৰি পাই যদি উলিয়াই দিয়কচোন, নাম কওকচোন। ঘৰত বহি বহি আপুনি বিশেষ একো কষ্ট নকৰাকে, মানে কি দিনত 2 ঘণ্টা 3 ঘণ্টা মেক্সিমাম, আৰু প্ৰত্যেকজন ব্যক্তিৰ দিনত 2 ঘণ্টা 3 ঘণ্টা সময় ওলায়। বহুতে কয় মোৰ সময় নাই, সময় নাই, সময় নাই। কিনো কৰি আছা ভাই? ইমানকে কি কৰি আছা? ইমানকে কৰি থাকি পেলাই আমাতকে ভাল জীৱন পাব পাৰিবনে? এটমিত থকা যিসকলে কাম কৰে তেওঁলোকতকৈ ভাল জীৱন আপুনি ভৱিষ্যতে আশা কৰেনে? মই লিখি দিব পাৰো, আপোনাৰ জীৱন মোতকে বেটাৰ হ'ব নোৱাৰে কেতিয়াও। স্বাস্থ্যৰ ফালৰ পৰাই হওক, কেতিয়াও হ'ব নোৱাৰে। কাৰণ আপুনি 60 বছৰলৈকেহে দৌৰিব পাৰিব, তাৰপিছত আপুনি বেকাৰ। স্বাস্থ্যও শেষ, টকা পইচাও শেষ, মান সন্মানো শেষ। তেনেকুৱা জীৱন বিচাৰিছেনে? তেতিয়াহ'লে সেই জীৱনৰ কাৰণে ইমান দৌৰিছে। আৰে ভাই, এটমি লাইফলৈ আহি যোৱা না, এটমি দৌৰা না। এটা সময়ত আপুনি খালি ঘূৰি ফুৰোতে, টাই কোট লগাই পেলাই ঘূৰি ফুৰোতেই টকা। এতিয়া আপোনালোকে নিশ্চয় দেখিছে
যোশী স্যার, আমার বিনোদ বুগলিয়া স্যার, প্রত্যেকটা মিটিং, প্ৰত্যেকটা ট্ৰিপ দেশ বিদেশ ঘূৰি আছে। কি কৰিছে? তেওঁতো সাধাৰণ আয়ুৰ্বেদিক ডক্টৰহে আছিলে, চেম্বাৰত গোটেই দিনটো বহি থাকে, এই মানুহ নাই বুলি বন্ধ কৰি পেলাই গুচি আহে, আকৌ কোনোবাই বোলে মাতে, ছাৰ আপুনি নাই নেকি, চেম্বাৰ আপোনাৰ বন্ধ দেখোন, আকৌ ঘৰৰ পৰা দৌৰি দৌৰি আহে। কিমান কৰিব? তেনেকুৱা জীৱনৰ পৰা এতিয়া ঘূৰি ফুৰোতে, বেলেগ বেলেগ কাণ্ট্ৰি চাওঁতে, চাইট চিন কৰোঁতে, এনজয় কৰোঁতে লাখ লাখ টকা, কোটি কোটি টকা ইনকাম কৰি আছে। চ' আপুনি যে আজি সময় নাই বুলি কৈছে, নিজৰ ওপৰত যে সময় দিব বিচৰা নাই, নিজৰ ওপৰত যে ইনভেষ্ট কৰিব বিচৰা নাই, সময়ে হওক টকাই হওক, তেনেকুৱা কি জীৱন পাবলৈ গৈ আছে? এইটো এটা চিন্তনীয় বিষয়। তো সেই অনুপাতে আপুনি কাম কৰক, নিজৰ নিজৰ টাৰ্গেট ছেট কৰিব লাগে, আৰু টিম বনোৱা কেতিয়াও বাদ দিব নালাগে। কাৰণ আৰু এটা কথা আছে, মই কৈ থৈ যাওঁ লাষ্ট, এই পৃথিৱীত আপুনি যি কামেই নকৰক লাগে, যি কামেই নকৰক মানুহ লাগিবই। আপুনি খেতি কৰক, মানুহ লাগিব, ট্ৰেক্টৰ চলাবলৈ হ'লেও মানুহ লাগিব, দোকান দিয়ক, মানুহ লাগিব, অকলে নোৱাৰিব চম্ভালিবলৈ, আপুনি মাল বস্তু আনিবলৈ কোনে চাব? হোটেল দিয়ক, মানুহ লাগিব, দোকান দিয়ক, কাষ্টমাৰ লাগিব, উকিল হওক, ক্লায়েণ্ট লাগিব, গাড়ী চলাওক, ঠিক আছে, পেচেঞ্জাৰ লাগিবতো, ডক্টৰ হওক, পেচেণ্ট লাগিব, নহয় জানো? মানুহেই লাগিব, অন্য একো নালাগে। তো ইয়াতো মানুহ লাগে, অৰ্থাৎ ভাল জীৱন বিচৰা মানুহ লাগে, আপোনাৰ চিন্তাৰ লগত সহমত দিয়া মানুহ লাগে। সেই মানুহটো বিচাৰি থকাটো আমাৰ কাম। আমি কৰি থকা, দেখুৱাই থকা মানুহ বিচাৰি, কোনোবাই শুনিব নুশুনিব, আহিব নাহিব, এইটো তাহাঁতৰ কথা। আমি এইটো ভাবি পেলাই মূৰ ঘমাই লাভ নাই। আমাৰ নিজৰ ভৱিষ্যত ঠিক কৰিবলৈ আমি আহিছো, আমাৰ নিজৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে আহিছো। এই চিলচিলা কণ্টিনিউ যেতিয়ালৈকে মানুহ থাকিব, যেতিয়ালৈকে ডিজিটেল চিষ্টেম থাকিব, পৃথিৱীখন থাকিব। তো আপুনিও থাকক, তাকে কামনা কৰি পেলাই মই বক্তব্য সামৰণি মাৰিছো। চ' আজিৰ হোষ্ট, আমাৰ মষ্ট ইনস্পায়াৰিং লেডি লিডাৰ সুদূৰ হদিয়াৰ পৰা, তেখেতক মই মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছো। কাইণ্ডলি আপুনি সকলোকে ভোট অফ থেংকছ দি পেলাই মিটিংখন ৱাইণ্ড আপ কৰিব পাৰে। থেংক ইউ মেম, থেংক ইউ সকলোকে, বহুত বহুত ধন্যবাদ। হয়, থেংক ইউ স্যার, Thank you, বহুত all বহুত leaders. ধন্যবাদ। হয়, Yes, আমাৰ sir. এতিয়া ফুকন, হয় ঠিক আছে, হয় ফুকন চন্দ্ৰ ছাৰে হেণ্ড ৰাইজ কৰিছিলে, কিবা এটা সুধিব বিচাৰিছে নিশ্চয়। হয়, হয় ৱেলকাম মেম, ফুকন চন্দ্ৰ ছাৰ। নমস্কাৰ মেম, আমাৰ কেশন মেম, নমস্কাৰ জনাইছো। আৰু আজিৰ আমাৰ প্ৰেজেন্টেটিভ দিছে আমাৰ ডালিম শৰ্মা ছাৰে, বহুত অভিনন্দন জনাইছো। মই জেচি টাইট ছাৰলৈ মোৰ এটা প্ৰশ্ন আছে। মই জেচি টাইট ছাৰকে প্ৰশ্ন কৰিব পাৰিছো, কাৰণ আমাৰ গুৰু, আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে অসমত জেচি টাইট ছাৰে এনেকৈ এখন মঞ্চ আনিছে, যিখন মঞ্চত আজি কেঞ্চাৰৰ পৰা আৰম্ভ কৰি, ষ্ট্ৰোকৰ পৰা আৰম্ভ কৰি, আপোনাৰ নাৰ্ভৰ প্ৰব্লেমটো বাদেই দিয়ক, এনেকৈ বিভিন্ন আমাৰ জটিল সমস্যা, আমাৰ ধৰক এই লিভাৰ হাৰ্টৰ প্ৰব্লেমৰ পৰা আৰম্ভ কৰি, চুগাৰৰ পৰা আৰম্ভ কৰি সকলো সমস্যাৰ সমাধান এই মঞ্চখনত আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। হয়, আমি হয়তো এটমিক জইন কৰোঁতে দেৰিও বহুত, আমি আৰম্ভণিতে পোৱা নাছিলোঁ যদিও আজি 3 বছৰে মোৰ ৰানিং চলি আছে। হয়, মই এজেণ্ট হৈছোঁ, কিন্তু বহুত জানিব লগা আছে এটমিক মঞ্চখনত। আজি আমাৰ কেশন মেমে যিটো প্ৰচেছ লৈছে আমাৰ জেচি টাইট ছাৰৰ সহায়ত, মই কেশন মেম আৰু জেচি টাইট ছাৰ দুয়োজনকে আপোনালোকক মই গুৰু হিচাপে নমন কৰিছোঁ। কিন্তু কথা অলপ প্ৰশ্নটো থাকিবই ছাৰ, জেচি টাইট ছাৰ, হয় প্ৰশ্ন হয়, থাকিবই। ডেফিনেটলি। হয়, প্ৰশ্ন মোৰ আছে। আমাৰ ডালিম শৰ্মা ছাৰে যিখিনি মটিভেশ্যন দিছে, তেখেতৰ মটিভেশ্যনত মই এটা বস্তু হেৰি হৈছে কি, তেখেতৰ মিছেছৰ নাৰ্ভৰ প্ৰব্লেম, ডালিম শৰ্মা ছাৰৰ মিছেছৰ নাৰ্ভৰ প্ৰব্লেম। আৰু এই নাৰ্ভৰ প্ৰব্লেমটোৰ ক্ষেত্ৰত তেখেতে একদম খোজ কাঢ়িব নোৱাৰে, উঠিব নোৱাৰে, হুইল চেয়াৰত ঘূৰিব লাগে, এইটো বুজি পালোঁ। তাৰপিছত
আমাৰ ডালিম শৰ্মা ছাৰৰ যিটো প্ৰব্লেম, তেখেতৰ ব্লিডিঙৰ কিবা এটা কথা কৈছে, সেইটো ব্লিডিং হৈছে আৰু লাহে লাহে অচল হৈ মিছেছৰ যেনেকুৱা প্ৰব্লেম, ডালিম শৰ্মা ছাৰৰো সেই একেই প্ৰব্লেম বুলিয়ে কথাটো কৈছিলে। কিন্তু ডালিম শৰ্মা ছাৰৰ কি ব্লিডিং, পাইলছৰ নে কি, এই কথাটো ক্লিয়াৰ হোৱা নাই। মই সেইটো বুজি পোৱা নাই, মই সেইটো জানিব বিচাৰিছোঁ। আৰু 2 নম্বৰ কথা হ'ল, মোৰ এনেকুৱা আজি 15 দিন আগত এটা এক্সিডেণ্ট হৈছে, বাইক এক্সিডেণ্ট হোৱাৰ পিছত কাণেদি তেজ ওলাই গৈছে, কাণেৰে তেজ ওলাইছে, তাৰপিছত মেডিকেল ভৰ্তি কৰালে, তাৰপিছত যাই আমাৰ মেটাৰ্নিটিত ভৰ্তি কৰালে। মেটাৰ্নিটিত যাই গোটেই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত কান্ধত এডাল হাড় ভাঙা বুলি ক'লে, সেইটো অপাৰেশ্যনো কৰিলে। সেইটো অপাৰেশ্যন হ'ল। তাৰপিছত তেওঁৰ মুখখন, মোৰ ৰিলেটিভেই লাগে, তেওঁৰ মুখখন বেঁকা হৈ গৈছে ছাৰ, এতিয়া বেঁকা হৈ গৈছে। আৰু মূৰো পৰীক্ষা কৰাৰ পিছত মূৰৰ পিছফালে অলপ ব্লাডো জমা হোৱা বুলি কৈছে, কিন্তু সেইটো মেডিচিনৰ জৰিয়তে কমপ্লিট কৰিব পাৰিব বুলি ডাক্তৰে কৈছে। আৰু ইতিমধ্যে ৰিলিজ দিছে, তেওঁ ঘৰত আহিছে। তেওঁ কথাবিলাক পাহৰি যায়, কথাবিলাক ক'লে পাহৰি যায়। তাৰপিছত মুখখন কিন্তু বেঁকা হৈ আছে। এই ক্ষেত্ৰত ছাৰ, মই যিখিনি কথা ক'লোঁ, মই জেচি টাইট ছাৰ, হয় আমাৰ যিহেতুকে ডালিম শৰ্মা ছাৰ স্পেচিয়েল এজেণ্ট, তথাপিও 3 মাহ 4 মাহৰ ভিতৰতে হৈছে। তেখেতৰ এই এটমি মঞ্চখনত যিমান প্ৰডাক্টৰ গুণাগুণ, সেইটো হয়তো তেখেতৰ নাথাকিব পাৰে। মই জেচি টাইট ছাৰৰ পৰা এইখিনি জানিব বিচাৰিছোঁ। ৱেলকাম ছাৰ। হয়, বহুত বহুত ধন্যবাদ ছাৰ। খুব লিগেল কুৱেশ্যন। একচুৱেলি প্ৰথম প্ৰশ্নটো আছিলে ডালিম ছাৰৰ মিছেছৰ। তেখেতৰ মানে কি হৈছিলে, মাজতে এনেইতো তেনেকে হয়তো অকণমান পৰি গৈছিল নেকি, মানে গৈ পেলাই মানে কি হ'ল, ভৰি এটা মানে দুখ পাইছিলে, দুখ পাই পেলাই সেই তাৰে সংক্ৰান্তত মানে বেমাৰটো লাগি পিছলৈ হৈ থাকিব লগা হ'ল, চলা ফিৰা কৰি মাজত গৈ পেলাই পাতি লগাইছে বুলি কৈছে। তো এই ডিফেক্টটোৱে থাকি গ'ল এতিয়া। তাতে আকৌ পাতি লগাওঁতে মানে সঠিক জেগাত নলগালে, ভালকে নলগালে, তেনেকুৱা কিবা এটা হৈছে মানে। নহ'লে প্ৰথম অৱস্থাত মোৰ ইয়াত যেতিয়া আহিছিলে, তাই ভৰিটো দেখুৱাইছে, মই অলপমান দেখা পালো, দেখি পেলাইতো মই চক খাই আছিলো। কলা 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 হৈ পেলাই একদম অকণমানি হৈ আছিলে, একদম অকণমানি, আমাৰ হাতৰ সমান মানে তেনেকুৱাই হ'ব ন। মোৰ মিছেছে মানে ভালকে মিছেছক দেখুৱাইছে আৰু মোক দেখুৱাবলৈ অলপমান লাজ কৰিছিল চাগে। তাৰপিছত তেনেকুৱা একদম ভৰিটো বহুত ক্ষীণ আছিলে কাৰণে বস্তুটো গোটেই বডিটো ৱেটটো ল'ব পৰা নাই। এই ভুলকে লগালে, গতিকে ভুলকে লগাওঁতে খোজ কাঢ়িলেতো অলপমান চিকিৎকে ধৰিব ন, অলপ নাৰ্ভ চাৰ্ভ লাগি যায় চাগে, তেনেকুৱা এটা অপাৰেশ্যনত খেলি মেলি এটা আছে। সেই প্ৰব্লেমটোহে একচুৱেলি তোলা কৰিলে। তথাপি ইমান মেইন ছাপ্লিমেণ্ট আছে, প্ৰডাক্ট আছে, হেম'হিম, নিউট্ৰাচিটিকেল মিক্স, পমগ্ৰেনেট জেলি, আপোনাৰ কফি, omega-3, এইবিলাক দিলোঁ, স্পালুনা। তো দুয়োজনে খাই থাকক। এইটো খোৱাৰ পিছত ধৰক এমাহ 1.5 মাহৰ পিছত আকৌ আহিছে, তেতিয়া আকৌ দেখুৱাইছে নহয়, আকৌ দেখুৱাইছে, চাফা হৈছে, শকত হৈছে, আগৰ তুলনাত বহুত শকত, বহুত আহিলে। তো মই ভাবো এতিয়া 100% ভাল নোপোৱাৰ কাৰণ সেই অপাৰেশ্যনটো য'ত নেকি পাতি লাগি আছে, এইটোৱে মাজে মাজে তাইক ডিষ্টাৰ্ব কৰে। নহ'লে তাই ঠিকে আছে, চেহেৰা একদম ধুনীয়া। তো তাইৰ চেহেৰা চাই পেলাইতো মানুহে সুধি পেলাই এতিয়া তেওঁ ঘৰত খেদি আহে। বহা মানুহজন বিচনাত শুই ইমান বছৰে কটালে, এতিয়া কৰে, ইমান ধুনীয়া, কি হ'ল, কি মানে কি যাদু কৰিলে, সেইকাৰণে মানুহে বিচাৰে। তো তেখেতৰ কথাটো হ'ল তেনেকুৱা। এতিয়া 2 নম্বৰ কথাটো হ'ল, ডালিম ছাৰৰ যিটো ব্লিডিঙৰ কথা কৈছে, তেওঁৰ কাহৰ প্ৰব্লেম আছিলে, মানে চেষ্টৰ প্ৰব্লেম, বুকুৰ প্ৰব্লেম আছিলে। সেইটো বহুত ডক্তৰে ঠিক ধৰিব নোৱাৰিলে, হয়তো এষ্টামা আছিলে, বহুতে কৈছে ব্ৰংকাইটিছ আছে বুলি কৈছে। তো মেডিচিন বহুত ধৰণে খালে, আপোনাকতো ক'লেই 16,000 টকা
15-16 লাখ টকা তেওঁৰ টোটেল খৰচ হৈছে। অহা যোৱা থকা খোৱা মেলা হিচাপ কৰাই নাই, মানে আৰ্নিং শেষেই হৈ গৈছে, গহনা পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে, ডক্তৰে ধৰিব নোৱাৰিলে। তো তেওঁৰ তেনেকুৱা ব্লিডিং হোৱা বুলি কৈছে। কি কাৰণত হৈছিলে ডক্তৰে যিহেতু ক'ব পৰা নাই একচুৱেলি। যিয়ে নহওক, যেনেকুৱাই নহওক, আমি খাবলৈ কৈছো, যি যেনেকে তেওঁ হুবহু চব বস্তু ব্যৱহাৰ কৰিছে। প্ৰথম অৰ্ডাৰতে তেওঁ প্ৰায় 22,000 নে 23,000 টকাৰ অৰ্ডাৰ কৰিছে। হেমহিমৰ পৰা আৰম্ভ কৰি হেমহিম, অমেগা, স্পিৰুলিনা, ব্লেক কফি, নিউট্ৰাচিউটিকেল মিক্স, তেনেকে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু এমাহ 10 দিন 15 দিনতে তেওঁ সকলোখিনি সমস্যা শেষ। তেওঁকে দেখি পেলাই ডক্তৰে সুধিছিলে যে তোমাৰ কি হৈছে? বোলে কি হৈছে মানে ছাৰ, তেওঁ কিবা ভুল কৰা বুলি ভাবিছে। মই সৰু মানুহ, ডক্তৰে কৈছে মোক কি হৈছে বুলি ভয় কৰিছে। বোলে কি হৈছে, ভুল কৰিলো নেকি? বোলে নহয়, তোমাৰ চলন ফুৰণ ঠিক আছে। আগতেতো তেওঁৰো অলপমান বেলেঞ্চ নাছিলে, মানে কেতিয়াবা পৰিব নেকি তেনেকুৱাকে খোজকাঢ়িছিলে। চ' ডক্তৰে দেখি পেলাই তেনেকে কৈছিলে। তেওঁ ক'লে যে এনেকে মই ব্যৱহাৰ কৰিলে ভাল পাইছো। চ' এতিয়া মেইন কথাটো হ'ল, এক্সিডেণ্ট হৈ পেলাই কিবা অলপ ব্লাডৰ ক্লট থাকি গ'ল, সেই ক্ষেত্ৰতো ছাৰ হেমহিম আৰু অমেগা 3 কাম কৰিব। যিহেতু নাৰ্ভছৰ কাম কৰিব অমেগা 3। হেমহিমে অভাৰঅল আপোনাৰ ইণ্টাৰনেট ডেভেলপমেণ্টটো স্কেনিং কৰিব, সেইমতে তেওঁ নিজৰ এক্টিভিটিজ কৰিব। NK চেলছ আছে, প্ৰব্লেম নাই। এই দুটা বস্তু আপুনি দি চাব পাৰে। আপুনিতো জানেই আমাৰ প্ৰডাক্টবিলাক মেডিচিন নহয়, বোলে ইউজ কৰাৰ লগে লগে ভাল পালে, এইটো নহয়। ময়ো ক'লো আপোনাক, মোৰ টেষ্টিমনিও বহুতে শুনিছে চাগে, যে মোৰ 26 বছৰে কাহ, কেৱল টুথপেষ্ট আৰু স্পাইৰুলিনাৰ পৰাই মই 6 মাহ ভাল পালো। তাৰপিছত মাজে মাজে মোৰ কাহটো আছিল কাৰণে মই কি কৰিলো, লাষ্টত নাই বোলে হেমহিম নহ'লে নহ'ব। তো হেমহিম আৰু স্পাইৰুলিনা মই কেৱল 1.5 মাহ খাইছো। মই ভাবিছো এমাহত ৰিজাল্ট দিয়ে, অৰ্থাৎ 20-25 দিনৰ ৰিজাল্ট দিয়ে। 100% মানিবে গেৰাণ্টি আছে নহ'লে। তো মইতো বাৰু 100% বিশ্বাস আছে, যিহেতু এমাহ নালাগে না, মই 1.5 মাহ ব্যৱহাৰ কৰিলো। 1.5 মাহ ব্যৱহাৰ কৰাৰ পিছতো মাজে মাজে আছে। এতিয়া কি হ'ল কথাটো, মই কেনেকে মানুহক কম? কিন্তু লাহে লাহে দিন বাগৰি গ'ল, 2 মাহ 3 মাহ 4 মাহ গ'ল নাই। এই কাহ আকৌ এতিয়া 5 বছৰ হৈ গ'ল, ঘূৰি অহাই নাই। তো কথাটো তেনেকুৱা হৈ যায়। আমাৰ ৰিজাল্টটো দিবলৈ কিছুমান টাইম লৈ লয় কেতিয়াবা। জালিম ছাৰো কৈছে, ছাৰ মইতো কাহটোতো আছে ছাৰ, মোৰতো এমাহ পাৰ হৈ গ'ল, আপুনি ব্যৱহাৰ কৰি থাককচোন। কথাটো এনেকুৱা হ'ব পাৰে বুলি মই ভাবো, কাৰণ আমি চাইণ্টিষ্ট নহয়, আমি ডক্তৰ নহয়। আমি বনোৱা নাই, আপুনিও জানে, চবেই জানে। তো আমি ডাঠি ক'ব নোৱাৰো। কথাটো এনেকুৱাও হ'ব পাৰে যে কাৰোবাৰ ইমিউনিটি যিটো ইণ্টাৰনেল আপোনাৰ শক্তি আছে মানুহৰ, ৰোগ প্ৰতিৰোধক ক্ষমতা আছে, মানুহ হিচাপত হয়তো বেলেগ হ'ব পাৰে। কাৰোবাৰ 1.5 মাহ 2 মাহ লাগে, কাৰোবাৰ এমাহতে হৈ যায়, কাৰোবাৰ 10-15 দিনতে হৈ যায় ৰিজাল্টটো, তেনেকুৱা হ'ব পাৰে। গতিকে মইতো ডাইৰেক্ট ক'ব বিচাৰো যে কমচে কম 2 মাহ লাগিব বুলিয়ে কওঁ, যিকোনো মানুহক ৰিজাল্ট পাবলৈ হ'লে। তেনেকেহে মই ক'ব বিচাৰো। নিজৰ যদি চিকিউৰিটিটো আপুনি বিচাৰিছে, তেনেকে কোৱাই ভাল বুলি ভাবো। চ' আপোনাৰ সেই এক্সিডেণ্ট হৈ পেলাই ক'ৰবাত ব্লাডৰ ক্লট আছে বুলি কৈছে, ক'ৰবাত ব্লাড জমা হৈ আছে বুলি কৈছে, মেডিচিনে যদি ভাল হ'ব বুলি কৈছে, তেতিয়াহ'লে তেখেতক সেই মেডিচিনটো খাবলৈ দিয়ক, যিটো মেডিচিনৰ দ্বাৰা ভাল হ'ব বুলি কৈছে। দেন অমেগা 3 তেওঁ ল'ব পাৰে, এইটো বেষ্ট উপায়। যদি কেপাচিটি আছে, অমেগাৰ লগত হেমহিম খাব পাৰিলেতো আৰু ক'ৰবাত যদি কিবা কিবি আছিলে, ক'ৰবাত যদি মাংসপেশী ক'ৰবাত দুখ পাই পেলাই চেপা খাই আছে, ক'ৰবাত যদি মাংসপেশী গেলিব ধৰিছে, এইবিলাকো ৰিপেয়াৰিং হৈ যাব। তো তেওঁৰ ডক্তৰৰ সেই মেডিচিনো ল'বলৈ দিয়ক, লগতে যদি নোৱাৰে অমেগা 3, যদি পাৰে লগতে কি হেমহিম, এই দুটা বেষ্ট হ'ব তেখেতৰ কাৰণে। তেখেতৰ একচুৱেলি হয়, থেংক ইউ ছাৰ, থেংক ইউ। মই ওমেগা 3 আৰু হিমোহিম এই দুটা প্ৰডাক্ট তেওঁক ছাজেষ্ট কৰিম, আৰু তেওঁ সেই প্ৰডাক্টটো খাওক, ডাক্তৰৰ ঔষধটো খাওক। ডাক্তৰৰ ঔষধটো খাই থাকক। ব্লাড অলপ জমা হোৱা বুলি কৈছিল, মেডিচিনেদি শেষ কৰিম বুলি কৈছে। তো সেইটো খাওক, আৰু আমাৰ ওমেগা আৰু হিমোহিম এই দুটা হেমহিম প্ৰডাক্ট দিলে হয়, নিশ্চয়। মুখখন অলপ বেকা হৈ একদম গৈছে ছাৰ,
এইখিনিও আহি যাব ছাৰ হয় নাৰ্ভবিলাকৰ হয় হয় ছাৰ থেংক ইউ মই আকৌ অকণমান কৈ দিছোঁ আপোনাক আপুনি মিউট কৰি ল'ব চ' কথাটো ছাৰ এনেকুৱা হ'ব আৰু মই এটাই কৈছো ছাৰ আমাৰ ডালিম শৰ্মা ছাৰক আপুনি ইমান ধুনীয়া মানে উপকাৰ কৰিছে মই আপোনাক আমাৰ এই মঞ্চখনত যে এনেকুৱা প্ৰডাক্ট আছে সেইটো আপুনি দেখুৱাই দিলে আৰু ডালিম শৰ্মা ছাৰো আজি যে স্পেচিয়েল এজেণ্ট হৈছে একমাত্ৰ তেখেতৰ ৰিজাল্টৰ কাৰণে বাকীবিলাকে ছাৰপ্ৰাইজ হৈ তেওঁলোকেও প্ৰডাক্ট ল'বৰ কাৰণে সক্ষম হৈছে এইটো হ'ল এখন মঞ্চ এই মঞ্চখন তেখেতে পাবৰ কাৰণে সক্ষম হৈছে আপোনাৰ জৰিয়তে আপোনাৰ ওচৰত আমি সেৱা জনাইছোঁ আমাৰো মূৰত হাতখন ৰাখিব ছাৰ আমাকো সহায় কৰক নিশ্চয় এনেকে নিশ্চয় 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 আমিও আগবাঢ়ি যাম ছাৰ নিশ্চয় চিয়'ৰ চিয়'ৰ ধন্যবাদ ছাৰ বহুত বহুত ধন্যবাদ ত' তেখেতৰ মুখখন বেকা হোৱা কথাটো এই হেমহীন ল'লে মানে অমেগা 3 ল'লে মানে সেই দুইটাই কাম কৰিব এইটো চিধা হৈ যাব ক'ৰবাত নাৰ্ভটো য'ত একচুৱেলি থাকিব লাগিছিলে প্ৰপাৰ পজিশ্যনত নাই অমেগা 3 ল'লে মানে নাৰ্ভবিলাক যেতিয়া এক্টিভেট হৈ যাব ৰিএক্টিভেট হৈ যাব ক'ৰবাত চেপাক হৈ আছে ডিছকানেক্টেড হৈ আছে বা ইনএক্টিভ হৈ আছে এই ইনএক্টিভ হোৱা নাৰ্ভটো যেতিয়া এক্টিভ হৈ যাব জেগাই জেগাই আহি যাব দেন গ্ৰেজুৱেলি আহি যাব যেনেকে মৃগী ৰোগ হ'লে আপোনালোকেও জানে মানুহজন খুব তেৰামেৰা হৈ যায় কিবা হৈ যায় এইবিলাকো চিধা হৈ যায় ভৱিষ্যতে মৃগী ৰোগটো নাথাকেগৈ সেইটো আমি হেমহিমৰ পৰা দেখিছোঁ হেমহিম অমেগাৰ পৰা দেখিছোঁ তেনে ক্ষেত্ৰত তেওঁৰ তেৰা হোৱা এইটো এক্সিডেণ্টৰ পৰা তেৰা হোৱা বস্তুটো মোৰ মতে লাহে লাহে আহি যাব লাগে ছাৰ একদম একুৰেট ভাবিছে আপুনি মই এইটোৱে আপোনাৰ সাৱধানতাৰ কাৰণে কৈছোঁ যে ডক্টৰী টেবলেটটো লওক আৰু এই দুটা বস্তু দি দিয়ক তেতিয়া একেবাৰে নিশ্চিত চিয়'ৰ হৈ যাব আপোনাৰ কোনো কনফিডেন্স বুলি যে কয় আত্মবিশ্বাস আপোনাৰ বাঢ়ি যাব কথা কব হয় হয় ছাৰ 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 জাষ্ট এই মাত্ৰ এটা পেচেণ্ট আহিছে মোৰ তাকে হয় তেখেতে আপোনাৰ লগত কথা পাতিব হয় ঠিক আছে বিনয় কথা পাতি ছাৰৰ লগত ঠিক আছে হয় নমস্কাৰ ছাৰ নমস্কাৰ দাদা হয় ওচৰৰ পৰা কওক অলপ ডাঙৰকৈ কওক ওচৰৰ পৰা কওক মোবাইলটো মুখৰ ওচৰলৈ লওক হয় হা হা অলপ মুখখনৰ ওচৰত লওকচোন মোবাইলটো ভালকে শুনা নাই ছাৰ লাহে লাহে কওক আৰামছে কওক আপোনাৰ মাতটো ভালকে অহা নাই বোলো মোবাইলটো মুখৰ ওচৰত লওক ছাৰ মোবাইলটো মুখৰ ওচৰত লওক কিবা ৰাইজে কিবা বুজিছেনে নাই ছাৰ মানে ডালিম ছাৰক ক'ব দিয়ক ছাৰ ডালিম ছাৰ কওক না আপুনি কওকচোন কি সমস্যা ছাৰ আছে আপুনি কওক তেখেতৰ মানে সখীয়াক হয় ছাৰ সখীয়কৰ মানে কিডনীটো ডেমেজ হৈছে আৰু আচ্ছা ভৰিখন কিমান ফুলিছে ছাৰ বিনয় ফুলিছে কেইমাহ হৈছে কৈ দিয়ে ছাৰ কিমান পাৰ্চেণ্ট ডেমেজ হৈছে কিডনী কিমান বছৰ হৈছে কৈ দে ডায়লচিছ কৰি আছে ছাৰ ডায়েলিচিছ কৰি আছে তেতিয়াহ'লে তেনেহ'লে ছাৰ হয় হেমহিম হয় অমেগা ডায়েলিচিছো কৰক হেমহিম অমেগা লওক বা হেমহিমটো পাৰিলে ল'লেও হ'ব বিনয় অমেগা হেমহিম আৰু অমেগা বিনয় হিমহিম আৰু অমেগা লাগিব হিমহিম আৰু অমেগা লাগিব হা 13-14 হাজাৰ টকামান খৰচ হ'ব মানে 14,000 টকা মান খৰচা হ'ব হিমহিম আৰু অমেগা লাগিব হিমহিম আৰু অমেগা এইটোতো অপাৰেশ্যন নহয় ডায়লচিছ হ'লে এইটো ক'ত হ'ব
এই ভৰি ফুলি যে এইটোতো অলপ বেলেগ ফালে গ'ল না নাই তেখেতে ডায়ালিচিছটো কৰক আৰু এমাহ ব্যৱহাৰ অমেগা 2 মাহ যাব আৰু হেমহিম এমাহ যাব তো এমাহ ব্যৱহাৰ কৰি চালে গম পাব নহয় যদি ভাললৈ আহে তেন কণ্টিনিউ কৰিব লাগিব 4 মাহ 5 মাহ 6 মাহ ইমানেই কথা হয় নে নহয় আপুনি কথা পাতি লওক ছাৰ ডালিম ছাৰ হয় মিটিংখন আমি এনেকে মানুহক নাৰাখো নেক্সট জুনুনাথ মেমে হেণ্ডৰাইজ কৰিছে জুনুনাথ মেম আপুনি হেণ্ডৰাইজ কৰিছে কিবা ক'ব বিচাৰিছে হেল্ল' জুনু জুনুনাথ মেম মেম হয় প্লিজ ৱেলকাম মেম আপুনি আপোনাৰ কথাবোৰ ৰাখক হেল্ল' জুনুনাথ মেম আপুনি হেণ্ডৰাইজ কৰিছে কিবা ক'বনে হেল্ল' হয় ছাৰ নমস্কাৰ হয় ৱেলকাম হয় তাৰমানে নমস্কাৰ মেম হয় ছাৰ মোৰ ওচৰৰ সম্বন্ধীয় ভতিজা ল'ৰা এটা আছিলে তেওঁৰ তাৰমানে মাক দেউতাক নাই কোনো নহলে ওচৰ চুবুৰীয়াই বাৰু সহযোগ কৰি চিকিৎসা কৰিছে তাত তেওঁৰ কি হৈছে টিবি হৈছে আৰু লিভাৰৰ অলপ প্ৰব্লেম হৈছে মানুহ ল'ৰাটো এতিয়া খোজ কাঢ়িব নোৱাৰে ছাৰ মই কৈছিলো বোলে এনেকুৱা প্ৰডাক্ট আছে মই সুধিব লাগিব কি প্ৰডাক্ট খালে ল'ৰাটো সুস্থ হৈ উঠিব ছাৰ লিভাৰৰ কাৰণে কিয় মিল্ক ক্ৰিষ্টেল মেইন মিল্ক ক্ৰিষ্টেল বুলি এটা আছে নহয় মিল্ক ক্ৰিষ্টেল আৰু স্পাইৰুলিনা দিব বা মৰিংগা দিব লগত একফালে শক্তিটো পাই যাব ভিটামিনখিনি পাই থাকিব দেন লিভাৰৰ কামটো মিল্ক ক্ৰিষ্টেলে কৰি থাকিব আৰু টিবি হৈছে যে টিবি হৈছে নেকি শুকান টিবি শুকান টিবি হলেতো ডক্তৰৰ ছমহীয়া কোৰ্চটো লগতে আমাৰ হেমহিমটো ল'ব লাগিব হেমহিম আৰু তাৰমানে তেখেতৰ কাৰণে আমাৰ এটমিৰ ফালৰ পৰা ক'বলৈ গ'লে হেমহিম লাগিব মিল্ক ক্ৰিষ্টেল লাগিব স্পাইৰুলিনা লাগিব কমচে কম এই 3টা বস্তুটো লাগিবই লাগিব আৰু ডক্তৰেতো টিবিৰ কাৰণেতো ফ্ৰীকে দিয়ে ন এইটো লগত চিকিৎসাটো হৈ থাকক আমাৰ এইকেইটা বস্তু লৈ থাকক ফ্ৰী চিকিৎসাই কৰি এতিয়া ফ্ৰী চিকিৎসা কৰি আছো ঠিক আছে ফ্ৰী চিকিৎসাটো কণ্টিনিউ ৰাখক আৰু আমাৰ এই 3টা বস্তু ইউজ কৰা কিন্তু ল'ৰাটো এমাহ মান হ'ল নেকি পৰি থকা একো নাই একো নাই সুস্থ হোৱা নাই অলপমানো সুস্থ হোৱা নাই চিকিৎসাত এমাহত একো নহব 6 মাহ লাগিবতো এমাহত একো নহব একো গম নাপাব টিবিৰ চিকিৎসাত এমাহত একো গম নাপাবও পাৰে একো কথা নাই 6 মাহ লাগিব কমচে কম 6 মাহৰ পৰা 7 মাহ লাগিব এইটো কণ্টিনিউ কৰক লগতে আমাৰ এই এটমিৰ 3টা প্ৰডাক্ট ইউজ কৰক একদম নতুন মানুহ হৈ যাওক কিমান বয়সত বেছি বয়সৰ নহয় চাগে 24-25 মান হৈছে তেতিয়াহ'লে প্ৰব্লেম নাই আৰামছে আহি যাব নতুন জীৱন ঘূৰাই পাব তেওঁ সমস্যা নাই প্ৰথমতে হিমহিম নলয় এইটো মিল্ক ক্ৰিষ্টেল স্পাইৰুলিনা এনেকে দিলে তাকেইতো কৈছো কিবা এটা মানে 100% পাব আপুনি এমাহ ব্যৱহাৰ কৰি চালে গম পাব নহয় এবাৰ আনিলেই গম পাই যাব তেওঁ সুফল পাইছেনে নাই আপোনাৰ মিল্ক ক্ৰিষ্টেল 2 মাহৰ কাৰণে থাকিব হেমহিম এমাহ আৰু স্পাইৰুলিনা এমাহ তো একেবাৰতে যদি স্পাইৰুলিনা 2টাত এমাহ আনে 2 মাহ হ'ব হেমহিমটো এমাহৰ কাৰণে আনি ল'লেও হ'ব মই তাক সেইকাৰণে সুধিবৰ কাৰণেই মই ৰৈ আছিলো আপোনাৰ হয় বহুত ধন্যবাদ আপোনাক কেশন দত্ত মেমৰ আপোনাৰ টেমপ্লেট এপটো নাই নেকি টেমপ্লেটছত জুনু মেম আপোনাৰ লগত টেমপ্লেট এপ আছে নে নাই ছাৰে সুধিছে সকলোৰে লগত আছে ছাৰ প্ৰায় চবৰে লগত আছে দিয়া আছে যদি তাতেতো জুনু মেমৰ তাত আছে মেম আছে টেমপ্লেটটো আমি চবৰে বনাই লৈছিলো না তেতিয়াহ'লে মানে তাতে আপুনি কোনটো প্ৰডাক্ট কোনটো কামত আহে অলপমানটো লিখা আছে কিন্তু এই লিখনিটো একবাৰ চাব লাগে আপুনি ঠিক আছে তথাপি আমি ক'লো আপোনাক যে তেওঁৰ লিভাৰৰ কাৰণে মিল্ক ক্ৰিষ্টেলটো একদম লাগিবই লাগিব টিভিৰ কাৰণে হেমহিম লাগিবই লাগিব লগত এটা ভিটামিন মাল্টিভিটামিন 100% পিয়ৰ স্পাইৰুলিনা হ'লেও লাগিব এই 3টা বস্তু তেওঁৰ কাৰণে কম্পালচৰি লগতে তেওঁ যিটো টিভিৰ কাৰণে ছমহীয়া কোৰ্চটো কৰিছে ডক্টৰে এইটো কণ্টিনিউ ৰাখক তেওঁ এমাহতে প্ৰমাণ পাই যাব ঠিক আছে ছাৰ থেংক ইউ ছাৰ হয় ৱেলকাম বহুত ভাল লাগিব কোনো নাই ল'ৰাটোৰ অকলশৰীয়া হয়
মই সেয়েহে হয় না ঠিকে আছে এইখিনি মানুহ হিচাপে আমি কৰিব পাৰো আৰুনো কি কাকনো কি দিব পাৰো নিজে নাতে বোলে তো এইখিনি আমি কৰাটো উচিত বাৰু মানৱতাৰ কথাটো এইখিনিতে থাকি গ'ল আৰু বাকীটো একোৱেই নাই আজিকালি মানৱতা মান সন্মান একোৱেই নাই আজিকালি এইখিনিয়ে আছে আৰু এইখিনি কৰিব পাৰিলে খুবেই ভাল মেম কণ্টিনিউ কৰি থাকক আপুনি থেংক ইউ থেংক ইউ আচ্ছা হয় এতিয়া আৰু কাৰোবাৰ কিবা প্ৰশ্ন যদি নাই তেতিয়াহ'লে মই আজিৰ হোষ্ট আমাৰ মষ্ট ইনস্পায়াৰিং লেডি লিডাৰ কেশন দত্ত মেমলৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ কাইণ্ডলি আপুনি হেণ্ড আপ কৰিব পাৰিব থেংক ইউ থেংক ইউ ধন্যবাদ ছাৰ সকলোলৈ পুনৰ বহুত বহুত ধন্যবাদ আজি মিটিঙৰ শেষ পৰ্যায়ে আহি গৈছে চ' আজি 9:07 হৈ গৈছে অলৰেডি চ' মই আৰু দীঘলীয়া নকৰি মিটিংখন আজি ইমানতে সমাপ্ত কৰিব লৈছো আৰু ইয়াৰ আগতে মই আমাৰ সকলো সদস্যলৈ পুনৰ বহুত বহুত ধন্যবাদ জনাইছো সকলোলৈ বহুত বহুত অভিনন্দন বহুত বহুত শুভেচ্ছা থাকিল সকলোৱে যাতে সোমবাৰৰ পৰা শনিবাৰলৈ জোৰদাৰ কাম কৰে নিজৰ টীম আগবঢ়াই আৰু অহা ৰবিবাৰে আমি পুনৰ আৰু এজন আমাৰ এক্টিভ লিডাৰৰ মন্তব্য শুনিবলৈ উপস্থিত হ'ম চ' নেক্সট ৰবিবাৰৰ বাবে অপেক্ষাত আমি সকলো আগুৱাই যাওঁ একেলগে আৰু আজি আমাৰ মিটিঙৰ আৰম্ভণিতে দুআষাৰ চমু মন্তব্য ৰাখি আমাক উৎসাহিত কৰিলে আমাৰ সকলোৰে গুৰু জেচি টাইট ছাৰে গুৱাহাটীৰ পৰা তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু ছাৰলৈ বহুত বহুত শুভেচ্ছা জনালো তেখেত যাতে আগুৱাই যায় তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আমাৰ সকলোকে তেখেতে পথ প্ৰদৰ্শক হৈ আমাক এটমি জিলিকা উৎসাহিত কৰে তাৰে কামনা কৰিছো লগতে আমাৰ সকলো সদস্যলৈ ধন্যবাদ আৰু পুনৰ ডালিম শৰ্মা ছাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো যাতে সুস্বাস্থ্য হৈ এটমিত আৰু নাম কৰি যায় আৰু নাম জিলিকাই যায় তাৰে কামনা কৰিছো চৰি এতিয়া মই আৰু প্ৰশ্ন ল'ব নোৱাৰিম বহুত সময় হৈ গৈছে সকলৰ লগত জেচি টাইট ছাৰৰ নম্বৰ আছে আপোনালোকে প্লিজ তেখেতক মেছেজ কৰিব তেখেতে নিশ্চয় ৰিপ্লাই কৰিব আৰু যদি নাম্বাৰ নাই আপোনালোকৰ গ্ৰুপত আছে আপলাইনৰ লগত আছে নিশ্চয় আপোনালোকে অনুৰোধ থাকিল চ' ক্ষমা মাৰ্জনা কৰিব সকলোৱে চ' নেক্সট এতিয়া আমাৰ সকলো লিডাৰ্ছ আমাৰ ফুকন চন্দ্ৰ ছাৰ যমুনাথ মেম আৰু আমাৰ অন্য লিডাৰ্ছ যিসকলে প্ৰশ্ন কৰিছে সকলোকে ধন্যবাদ প্ৰশ্ন কৰিলেহে উত্তৰ পাব গতিকে আপোনাৰ মনত লাগি থকা প্ৰশ্ন খুব চমু ভাষাৰে আমি প্ৰকাশ কৰিব লাগে আৰু উত্তৰটো বিচাৰিব লাগে নিশ্চয় আৰু যদি ইয়াৰ উপৰি কিবা উত্তৰ বিচাৰে ছাৰলৈ মেছেজ কৰিব আপোনালোকে ছাৰে নিশ্চয় উত্তৰ দিব চ' মই তেনেকে বিনোদ বকালিয়া ছাৰৰ আৰু জেচি টাইট ছাৰলৈ সদায় মেছেজ কৰো কিবা সমস্যা হলে মই মেছেজ কৰো ছাৰহঁতে ব্যস্ত থাকে যিহেতু তো তেওঁলোকে যেতিয়াই মোৰ মেছেজ দেখে লগালগ ৰিপ্লাই কৰে চ' তেনেকে মই ফিল্ডত থাকিলে বহুত ইমাৰ্জেঞ্চি হলে কল কৰো চ' তেনেকে আমি আগুৱাই যাবলৈ চেষ্টা কৰো আৰু আমি কেনেকৈ কাম কৰিছো দেখুৱাই গৈ থাকো আমাৰ আপলাইন সকলে কাম কৰা দেখুৱাই গৈ আছে আৰু তেওঁলোকক আমি নকল কৰিব লাগে কপি কৰিব লাগে আৰু প্ৰতিদিনে আগুৱাই যাব লাগে চ' থেংক ইউ সকলোৱে সফল হওক সকলোৱে সুস্বাস্থ্য আৰু সফলতাৰ কামনা কৰিছো আৰু আজি ইয়াৰে পৰা মই সকলোকে মই শ্ৰীমতী কেশন দত্ত মেম শদিয়াৰ পৰা সকলো সদস্যলৈ শলাগৰ শৰাই আগবঢ়াইছো আৰু আজি আমাৰ ঘোষণা কৰিছো অহা ৰবিবাৰে সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি সকলো পৰা ইয়াৰ পৰাই মই বিদায় খুজিছো ক্ষমা মাৰ্জনা কৰিব থেংক ইউ কেশন মেম থেংক ইউ আমাৰ জেচি টাইট ছাৰ আমাৰ গুৰু থেংক থেংক ইউ ইউ গুড আমাৰ নাইট এভৰিৱান পুনৰবাৰ লগ পাম ডালিম শৰ্মা ছাৰ সকলোকে আৰু আমাৰ সকলো সদস্যলৈ বহুত বহুত অভিনন্দন থেংক ইউ All leaders. Thank you. Good night, all leaders. Good night. Good night. all. বাই Jai বাই Tommy. গুড নাইট বাই বাই চি ইউ জয় Jai টমি Tommy. জয় টমি Sir, good night. Jaya Tommy. গুড নাইট গুড নাইট গুড নাইট Good Sir. Monica sir, good night. Good night. Jaya Tommy, everyone. Keshan ma'am, good night. Good night. Jaya Tommy. Use it, Jai Tommy. Tommy ma'am, Love Jai it, Tommy. Tommy. Jai Share Bharat. it, Tommy. Thank you. Thank you ma'am. Jai Tommy, Jai Bharat. Jai Tommy. Jaya Tommy. Jaya Tommy. সকলোৱে Jai জোৰদাৰ Tommy, কাম ধন্যবাদ। কৰক অহা ৰবিবাৰে পুনৰ লগ পাম থেংক Good ইউ night. গুড নাইট Everyone.